Jai students, আজিৰ ক্লাছত আমি ক্লাছ 9 সায়েন্স মানে বিজ্ঞান লেসন নম্বৰ 10 টো চাম। তাৰ নামটো আছে মহাকৰ্ষণ। মহাকৰ্ষণ মানে গ্ৰেভিটেশ্যন। ওকে, মহাকৰ্ষণ আমাৰ এটা পৃথিৱী যেনেকৈ এটা বৃত্ত আছে, সেই বৃত্তৰ এটা মহাকৰ্ষণ বল আছে যোনে মানে চবকে টানি ৰাখে। So that is called gravitation and gravitational force. এইটো সব গ্ৰেভিটেশ্যন, এইটো বস্তু ইয়াতে আছে না, ই চবকে টানি আছে নিজৰ ফালে। গতিকে তাকে আমি কি বুলি কওঁ, গ্ৰেভিটেশ্যন বা মহাকৰ্ষণ বুলি কওঁ। ওকে, আৰু যিমানে আপোনাৰ বৃত্তৰ ভৰ বেছি হ'ব সিমানেই মহাকৰ্ষণ বলটো বেছি হ'ব। ঠিক আছে, এইখিনি বস্তু মনত ৰাখিব। ইয়াতে আমি মেইন পইণ্টটো শিকিম যে মহাকৰ্ষণ কি বস্তু আছে। ঠিক আছে, আৰু ইয়াতে আপোনালোকে চাব পাৰিব এইটো বৃত্ত হয় নহয়, এই আজা যেতিয়া এইটো চুই পিনে যায় তেতিয়া এইটো আমি স্পৰ্শক বুলি কওঁ। স্পৰ্শৰ এটা গণিতত পাইছে আপোনালোকে অলৰেডি এইবিলাক, হয়নে? এইটো এটা ফৰ্মুলা আছে মহাকৰ্ষণৰ বিস্তাৰৰ সূত্ৰ, ইউনিভাৰ্চেল ল' অফ গ্ৰেভিটেশ্যন। তাৰ ফৰ্মুলাটো কি আছে, F = G(m)/d²। ডিটো হয় দুটাৰ মাজত পাৰ্থক্য। ওকে, আৰু এই দুটাৰ মাছ হ'ল মানে ভৰটো হ'ল M, কেপিটেল M আৰু স্মল m, আৰু জিটো হ'ল গ্ৰেভিটেশ্যন ফ'ৰ্চ মানে মহাকৰ্ষণীয় বল। ঠিক আছে, তেতিয়া আমি Fটো ল'ব পাৰিম মানে বলটো ল'ব পাৰিম। ঠিক আছে, সেইটো দি আমি ক'ব পাৰোঁ যে Fটো কি হয়, ডাইৰেক্টলি প্ৰপৰ্চন টু M হয়, আৰু ইনভাৰ্চলি প্ৰপৰ্চন টু 1/d² হয়। হা, ইনভাৰ্চলি প্ৰপৰ্চন মানে বুজি পাইছেনে, বস্তুটো ব্যস্ত অনুপাতিক। হা, আৰু ডাইৰেক্টলি প্ৰপৰ্চন মানে সমানুপাতিক। ঠিক আছে, চ' ইয়াতে সেইকাৰণে ফৰ্মুলাটো আহিছে কিনো F = G(m)/d²। এইটো ফৰ্মুলা হয়। ওকে, আৰু এইটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা। এইটো ফৰ্মুলা ইউজ কৰি পেলাই আমি কুৱেশ্যনছবিলাক ছল্ভ কৰিম নহয়। এটা আৰু তাৰে পিছত আহি যাওক প্ৰশ্নাৱলী আমাৰ দিয়া আছে। এইকেইটা আমাৰ উদাহৰণ দিয়া আছে। হা, দুটা পৃথিৱীৰ ভৰ আৰু চন্দ্ৰৰ ভৰ দিয়া আছে, আৰু সেইটো দূৰত্ব দিয়া আছে নহয়। এইটো কিলোমিটাৰত দিছে, এইটো মিটাৰত অনা হৈছে। জি মান আমাৰ 6.7 × 10⁻11 হয়, আৰু এককটো দিয়া আছে। গতিকে ফৰ্মুলাৰ ভেলু পুট কৰি পেলাই আমি মানটো পাই যাম। এইখিনি হ'ল F মানে নিউটন। F মানে বল নহয়, চ' বলৰ এককটো কি হয়, নিউটন হয়। এতিয়া নেক্সট আমাৰ কুৱেশ্যনটো আহি যাওঁ, মহাকৰ্ষণৰ বিস্ময়ৰ সূত্ৰটো লিখা। এই মাত্ৰ যোনটো বুজালো সেইটো প্ৰশ্নটো লিখিব দিছে সূত্ৰটো। হা, চ' এতিয়া প্ৰথম উত্তৰটো চাম। মহাকৰ্ষণৰ বিস্ময়ৰ সূত্ৰটো হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তু আকৰ্ষণ কৰা বল। হা, বস্তু দুটাৰ ভৰৰ গুণফল সমানুপাতিক আৰু বস্তু দুটাৰ মাজত দূৰত্ব বৰ্গৰ ব্যস্ত সমানুপাতিক হয়। অৰ্থাৎ F = G(m)/d²। য'ত আপোনাৰ mm হ'ল ভৰ দুটা আৰু d হ'ল দূৰত্ব, F হ'ল বল। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যনটো আছে, পৃথিৱী আৰু ইয়াৰ পিছত অৱস্থিত বস্তু দুটাৰ মাজত মহাকৰ্ষণীয় বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা। হা, সূত্ৰটো মাত্ৰ লিখিব দিছে। চ' কি হ'ব, 2 নম্বৰটো মহাকৰ্ষণীয় বল F সমান কি হ'ব, me(m)/d²। হা, ইয়াতে চাওকচোন, me টো কি হ'ব, পৃথিৱীৰ ভৰ। হা, m0টো হ'ব যিকোনো এটা বস্তুৰ ভৰ, d টো হ'ব পৃথিৱীৰ ব্যাসাৰ্ধ বা দূৰত্ব বুলি কওক। ওকে, ইয়াৰে পিছত চাবচোন আমাৰ মহাকৰ্ষণৰ বিস্ময়ৰ সূত্ৰৰ গুৰুত্ব কি দৰকাৰ আছে। এইটো আমাৰ পইণ্টছত দিয়া আছে যে এইটো কিয় দৰকাৰ হয়। হা, যে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰগতি হৈ থাকে, আমাৰ পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল না, সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি আৰু চন্দ্ৰ সূৰ্যৰ মাজৰ সমুদ্ৰৰ পিছত উঠা যোৱাৰ। ওকে, এইবিলাক হৈছে মেইন কাৰণ যাৰ কাৰণে আমাৰ এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিকে আছে, ইয়াৰ পিছত আছে আমাৰ জিৰ মান। জি যে আছে তাৰে মান ওলাব লাগিব। চ' জি দিবলৈ কি হ'ব, G(m)/r²। ইয়াতে ফৰ্মুলাটো দিয়া আছে। হা, মানকেইটা বহাই পেলাই আমি জিৰ মান ওলাব পাৰিম কিমান, 9.8 m/s²। ওকে, জিৰ মান কিমান হ'ব, 9.8 m/s²। ঠিকে আছে, চ' জিৰ মান মই কিমান পাম, 9.8 m/s। এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভেলুটো মুখস্থ ৰাখিব। আমাৰ পৃথিৱীৰ ভৰ কিমান হয়, 6.7 × 10⁻11 nm², kg ইনভাৰ্স²। হা, এইটো বহুত ইম্পৰ্টেণ্ট মানে মান আছে, এইটো আপোনাৰ মুখস্থ ৰাখিব। আমাৰ পৃথিৱীৰ ভৰ এইটো হিচাপত ধৰা হয়। ওকে, আৰু গতিকে এইটো চাওকচোন, পৃথিৱীৰ ভৰটো যে আছে 6 × 10⁻24, এইটো হ'ল পৃথিৱীৰ ভৰ, আৰু 6.4 × 10⁻6 এইটো হৈ যাব পৃথিৱীৰ ব্যাসাৰ্ধ। হা, এইটো মান ফিক্স থাকিব। ওকে, এটা বস্তু ফিক্স থাকিব, এইটো বস্তু মুখস্থ ৰাখিব ভালকে। তেতিয়া মই জিৰ মান কিমান পাম, মানে মহাকৰ্ষণীয় বলৰ মান কিমান পাম, 9.8 m/s²। এইটো জিৰ ভেলু ফিক্স আছে, গতিকে যিকোনো প্ৰশ্ন এইটো জি মান বহাম আমি। ঠিক আছে, সেনেকে আমি ফৰ্মুলাটো ওলাইছো জিৰ। ইয়াতে আছে G(m)/r²। ঠিক আছে,
এইটো বস্তু চাই ল'ব আপোনালোকে কেনেকৈ বস্তুটো পুট কৰিছে। এফৰ জেগাত এম জি বহাইছে এনেকৈ এ এম এম কাটা গ'ল, গতিকে জি ইকুৱেল কি থাকি যাব জি এম বাই ডি স্কুৱেৰ। সেনেকৈ জি এম বাই ডিৰ জেগাত আৰ বহাইছে, গতিকে জি এম বাই আৰ স্কুৱেৰ হ'ল জিৰ মান। অ'কে, সেনেকৈ মানকেইটা বহাই জিৰ ভেলু পালোঁ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ঠিক আছে, নেক্সট আপোনাৰ চাওকচোন ইয়াতে আমাৰ ফৰ্মুলাকেইটা আছে কেইটামান। ভি ইকুৱেল ইউ প্লাছ এ টি, এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ এণ্ড ভি স্কুৱেৰ ইকুৱেল ইউ স্কুৱেৰ প্লাছ 5 জে এছ। এইটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা হয়। তিনিটা ফৰ্মুলা ইউজ কৰি পেলাই আমি কুৱেশ্যনছবিলাক সলভ কৰিব লাগিব। ঠিক আছে, গতিকে ফৰ্মুলাছবিলাক মুখস্থ ৰাখিব হা। আকৌ নেক্সট এতিয়া আমাৰ কেইটামান উদাহৰণ দিয়া আছে, সেইবিলাক চাবচোন আপোনালোকে। ইমান মই এতিয়া কৈ নাথাকোঁ, ডাইৰেক্টলি ক'ত যেতিয়া মই সলভ কৰিম তেতিয়া মই এইবিলাক এনি জাষ্ট আমাৰ ইউজ হৈয়ে যাব। ঠিক আছে, নেক্সট আপোনাৰ আহি যাব মাছ, ভৰটো কি বস্তু, ওজন কি বস্তু। ওজন ফৰ্মুলা আছে ডব্লিউ ইকুৱেল এম জি, এইটো ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট হয়। আৰু ডব্লিউ ইকুৱেল জি এম এম বাই আৰ স্কুৱেৰ, এইটো ফৰ্মুলাটো ইয়াতে সেই বহাব লাগিব। ভেলুকেইটা পুট কৰি পেলাই আমি ইয়াতে ডব্লিউ এম বাই ডব্লিউ ই ইকুৱেল টু কিমান পাম, নিয়াৰলি 1/6 পাম নহয়। তাৰমানে চন্দ্ৰৰ পিছৰ ওজন আৰু পৃথিৱীৰ ওজন কিমান হয়, সিহঁতৰ অনুপাতটো 1/6 হয়। ঠিক আছে, তাৰমানে পৃথিৱীত যিমান থাকিব নহয় তাৰে 6 ভাগ থাকিব 6 গুণ থাকিব আপোনাৰ চন্দ্ৰপৃষ্ঠত। ঠিক আছে, তেতিয়া দুটা সমান হ'ব। অ'কে, চ' দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট পইণ্ট যে চন্দ্ৰৰ ওজনটো কিমান হয় 1/6 হয় পৃথিৱীৰ। অ'কে, নেক্সট আপোনাৰ ইয়াতে ফৰ্মুলাছবিলাক পুট কৰি পেলাই কেইটামান প্ৰশ্ন সলভ কৰিছে। তাৰপিছত আহি যাওক প্ৰশ্নৱলী। প্ৰথম প্ৰশ্নটো আকৌ নেক্সট কি দিছে, বস্তু এটা ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যবোৰ কি কি আছে। এতিয়া পাৰ্থক্যবিলাক লিখিব দিছে। অ'কে, এতিয়া পাৰ্থক্যবিলাক চাওঁ আমি এতিয়া। তাৰে আগত আমি পেজ 136 এটা প্ৰশ্ন পাইছিলো, এই মুক্ত আধুগমন মানে কি বুজা হা। মুক্ত আধুগমন কি বস্তু, তাৰে উত্তৰটো চাওঁ আগতে। এটা বস্তু মুক্তভাৱে যেতিয়া মাধ্যাকৰ্ষণৰ ফলত তললৈ সৰি পৰাকে বাধাহীন পতন বুলি কোৱা হয়। আৰু ৰছীৰে যেতিয়া ওলোমাই এটা বাল্টি লাহে লাহে যেতিয়া নাদ পানীলৈ এৰি দিয়াটো বাধাহীন পতনৰ এটা উদাহৰণ নহয়, কাৰণ এই ক্ষেত্ৰত আপোনাৰ মাধ্যাকৰ্ষণৰ উপৰি বস্তুটোৰ ওপৰত তোমাৰ হাতখনে প্ৰয়োগ কৰা বল ক্ৰিয়া কৰি আছে। আৰু আনহাতে গছৰ পৰা ফল সৰি পৰা ধ্বংসপ্ৰাপ্ত হৈ আকাশৰ পৰা এৰোপ্লেন কৰি হৈ পৰা হা, শিল বৰষুণ আদিৰে বাধাহীন পতনৰ উদাহৰণ। এইবিলাক তাৰ কিছু উদাহৰণ। মুক্ত আধুগমন বস্তুটো বুজি পাইছে কথাটো। যেতিয়া বস্তু মুক্ত হৈ যেতিয়া আপোনাৰ এৰি দিয়া যায় হা, তেতিয়া কি হয় আপোনাৰ সেই বস্তু টানি লয়, সেইটোকে আমি কি বুলি কওঁ, বাধাহীন পতন বুলি কওঁ। অ'কে, আৰু এই তাৰে উদাহৰণবিলাক দিয়া আছে বস্তুটো। ঠিক আছে, ভালকে এইটো লিখি ল'ব আপোনালোকে। অ'কে, নেক্সট আপোনাৰ কুৱেশ্যনটো দিয়া আছে যে মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজায়, ত্বৰণটো কি বস্তু হা। এতিয়া ত্বৰণটো চাম। পৰীক্ষা কৰি দেখা গৈছে যে যিকোনো এটা বস্তু বাধাহীন ভাৱে ওপৰৰ পৰা ভূপৃষ্ঠলৈ পৰিৱৰ্তন এৰি দিলে ইয়াৰ কি হয় বেগ ক্ৰমাৎ বৃদ্ধি পায়। আৰু এনেদৰে পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে সৃষ্টি হোৱা ত্বৰণক আমাৰ মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কওঁ, যাক ইংৰাজীত কি বুলি কয়, এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। অ'কে, আৰু মাধ্যাকৰ্ষণিক ত্বৰণক জি আখৰেৰে অভিহিত কৰা হয়। ইয়াৰ মানে আপোনাৰ কি হ'ব, জি মান কিমান আছে 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। জিৰ মান কিমান হয় 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, এইটো জিৰ মান হয়। ঠিক আছে, এইটো বস্তু ভালকে মনত ৰাখিব। প্ৰশ্নবিলাক সলভ কৰোঁতে ইয়াৰে মানটো আমি বহাই পেলাই সলভ কৰিম হা। নেক্সট আপোনাৰ পেজ 138 প্ৰশ্নটো আছে যে বস্তু এটা ভৰ আৰু ওজনৰ মাজত কি পাৰ্থক্য আছে সেইখিনি লিখিম হা। যে বস্তু এটা ভৰ আৰু তাৰে ওজন দুটাৰ মাজত পাৰ্থক্য এইটো। অ'কে, চ' ভৰটো কি বস্তু, ভৰ বস্তু এটাত নিহিত হৈ থকা নহয় পদাৰ্থৰ পৰিমাণ। অ'কে, এইটো হৈ থকা পদাৰ্থৰ পৰিমাণ। আৰু পৃথিৱীৰ নিজ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে সেই বলেৰে আপোনাৰ বস্তুটো ওজন বুলি কোৱা হয়। ঠিক আছে, পৃথিৱীৰ যিমান মানে আকৰ্ষণ যি বলে দি আকৰ্ষণ কৰে সেইটো তাৰ ওজন হৈ যাব। ভৰ আপোনাৰ কি হয় স্কেলৰ ৰাশি হয়, স্কেলত লোৱা যায়। আৰু এইটো ওজনটো আপোনাৰ কি হয় ভেক্টৰ ৰাশি হয়। ঠিক আছে, এটা স্কেলাৰ আছে, এটা ভেক্টৰ আছে। স্কেলাৰ বস্তুটো কি বস্তু, স্কেলাৰ বস্তুটো আপোনাৰ কি নাথাকে, দিশ নাথাকে। ঠিক আছে, দিশ বস্তুটো চাব নালাগে, কিন্তু ভেক্টৰ দিশ থাকে। অ'কে, যিমান বস্তু থাকিব তাৰ লগত দিশো নিৰ্ণয় কৰিব লগা হয়, তেতিয়া আমি এইটো ভেক্টৰ বুলি কওঁ। আৰু স্কেলাৰত দিশৰ কথা আহি নপৰে, গতিকে ভৰ যে আছে তাতে দিশৰ কথা নাহে, গতিকে এইটো স্কেলাৰ ৰাশি হয়। আৰু ওজনটো কি হ'ব, ভেক্টৰ ৰাশি হ'ব। তাৰমানে ইয়াতে দিশৰ কথা আহি যায় ওজনত হা। আকৌ ইয়াৰ SI ইউনিট এককটো কি হ'বনো, কিলোগ্ৰাম মানে কেজি হ'ব, কিলোগ্ৰাম মানে কেজি। আৰু ইয়াৰ SI এককটো হ'ব নিউটন। ঠিক আছে, নিউটন এনেদি বুজায়। নেক্সট আমি 2 নম্বৰ কুৱেশ্যনটো চাম। চন্দ্ৰপৃষ্ঠৰ বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ বলৰ 1/6 মানে 6/1 অংশ হয় কিয়। এইটো বস্তু যে ইয়াতে মই বুজাই দিছিলোঁ যে চন্দ্ৰত কি হয়, যি বস্তু ওজন হয় সেইটো 6/1 হয় আমাৰ পৃথিৱীৰ ওজন। ঠিক আছে, এইটো কিয় এনেকুৱা হয় হা, তাৰ বুজিছোঁ বস্তুটো।
তেতিয়া চাওকচোন আপোনালোকে এইটো বস্তু সেম হা এইটো যে কোৱেশ্চন আছিল এইটো বস্তু সেম মই ইয়াতে আনসাৰ ওলাম নহয় এইখিনি বস্তু ইয়াতে বহাই দিম এইটো কি হৈছে এনেকে হা তো চাওকচোন ইয়াতে মই আপোনাক কৈ দিছো চন্দ্ৰৰ ভৰ আমি জানো কিমান 7.4 × 10^22 kg ওকে এন্ড চন্দ্ৰৰ ব্যাসাৰ্ধ হয় 1.74 × 10^6 মাস সরি মিটার ওকে তো মহাকর্ষণ ধ্রুবক কিমান হ'ব জি এটো ধ্রুবক হয় জি টো কি মহাকর্ষণিক ধ্রুবক হা গ্রেভিটেশনাল কনস্ট্যান্ট তো এটো কিমান 6.7 × 10^-11 nm²/kg²। সো জিৰ মান ইমান থাকিব হা মহাকৰ্ষণিক ধ্ৰুবকৰ মান কি ইমানে থাকিব এটো সব ফিক্স মান আছে হা মুখস্থ কৰিব দে আপোনালোকে এই চন্দ্ৰৰ ভৰ কিমান ব্যাসাৰ্ধ কিমান ওকে अगेन আপনার মহাকর্ষণিক ধ্রুবকৰ মান ইমান হয় এটো বস্তু ফিক্স জিৰ মান যদি দিয়া নাথাকে প্রশ্ন আপনি নিজে ধৰিব লাগিব যে জিৰ মান 6.7 × 10^-11 ওকে nm² kg ইনভার্স স্কয়ার ওকে তেতে এটা বস্তু জানেনে আপোনালোকে যে জিৰ মানে একক এটো কি হৈছে এনে আপোনাক বুজাই দিও f = কি আছে gmm/d² বা r² সাপোজ r² বুলি দিও তে আপোনাৰ জি যদি ওলাবলৈ যাও কিমান হ'ব f দুটা বজ্ৰ পূৰণ হ'বনে তো gmm = কিমান হ'ব fr² হ'ব না এই g সমান কিমান হৈ যাব fr²/mm f এর মানে কি নিউটন একক r এর স্কয়ার মানে কি m² হ'ব ঠিক আছে মিটার স্কয়ার আর এই mm দুটা কি ভর হয় সো বাই kg * kg কিমান হৈ যাব kg², so nm²/kg²। নহলে ইয়াক মই কি লিখিব পাৰো nm²kg এই উপৰত গলে -2 হৈ যাব kg ইনভার্স স্কয়ার ঠিক আছে গতিকে আপোনালোকে যে g এর মান যিমান পাব এটো হ'ব 6.7 × 10^-11 এটো ফিক্স আৰু ইয়াৰ এককটো হ'ব 80 কেনেকৈ ওলাইছো মই কৰি দেখাই দিছো ঠিক আছে বস্তুটো বুজাৰ চেষ্টা কৰিব ওকে যদি বস্তুটো বুজি পোৱা নাই আকৌ ব্যাক কৰি চাব ভিডিওটো কৰিব পাৰিব হা তে জি সমান কিমান হ'ব চন্দ্ৰৰ ওপৰৰ মাধ্যম ত্বৰণ জি সমান কিমান হ'ব gm/r²। জি মানে কিমান হ'ব 6.7 × 10^-11 আৰু m মানে কিমান হ'ব 7.4 চন্দ্ৰৰ মান কিমান ভৰ 7.4 × 10^22 আৰু তলত r² আর মানে মই জানো আমার কি চন্দ্ৰৰ ব্যাসাৰ্ধ ইমান হয় 1.74 × 10^6 স্কয়ার আছে নে নাই এটো স্কয়ার গতিকে হোল স্কয়ার দিলো এটো সলভ কৰিবে আমি কিমান পাম 1.63 এটো হৈ যাব মিটাৰ/সেকেন্ড² ঠিক আছে আকৌ গতিকে মই চন্দ্ৰৰ পালো কি বুলি কয় মাধ্যাকৰ্ষণিক ত্বৰণ 1.63 আৰু পৃথিৱীৰ আছে 9.81 মই জানো অলপ আগতে কৈছিলো দুটা হৰণ কৰিলে কিমান পাম 1/6 পাম হয়নে এই গতি কোৱা যায় যে চন্দ্ৰৰ ওজন কি হয় পৃথিৱীৰ ওজনৰ কি বুলি কয় 6/1 অংশ হয় ওকে বা তাৰে 1 গুণ হয় হা এখিনি ক্লিয়াৰ হৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো প্রুফ কৰিব দিয়ে পৰীক্ষাত ঠিক আছে দিস ইজ ভেরি ইম্পৰ্টেন্ট কোৱেশ্চন ওকে নেক্সট এইটো কোৱেশ্চন আমাৰ হল ইয়াৰ পিছত আহি যাও আপোনাৰ এটা ফৰ্মুলা আছে চাপ হেঁচা বাই ক্ষেত্ৰফল হা তাৰ মানে প্ৰেসাৰ আপনার যে আছে চাপ মানে কি প্রেসার ওকে সো হেঁচা আৰু চাপ মানে কি থ্রাস্ট এন্ড প্রেসার ঠিক আছে চাপ টু প্রেসার যাব হেঁচা মানে কি থ্রাস্ট তার মানে এটো সমান কি হ'ব থ্রাস্ট বাই ক্ষেত্রফল মানে এরিয়া ঠিক আছে তো থ্রাস্ট আমার কি যাব n আর ক্ষেত্রফল মিটার স্কয়ার সো আমার এককটো কি হ'ব ইয়াৰে চাপৰ nm ইনভার্স স্কয়ার বা n/m² ওকে এটা আমাৰ এইটো ফর্মুলা বিলাক পুট কৰি পেলে ইয়াতে কি কৰিছিনো আপনার a আৰু b দুটা প্ৰশ্ন ওলাব দিছে হয়নে সো ইয়াতে ক্ষেত্রফল বস্তুটো বহাই পেলে ইয়াৰে মান ওলাইছে ঠিক আছে अगेन ইয়াৰে আগত আপনার কি বুলি কয় চাপ ওলাইছে হয়নে চাপ আৰু ক্ষেত্রফল ওলাই পেলে দুটা হৰণ কৰিলে আমাৰ কি হৈ যাব হেঁচাটো ওলাই যাব দুটা পূরণ করলে হেঁচাটো ওলাই যাব হয়নে হেনে কৰি পেলে মানটো ওলাইছে ঠিক আছে গতিকে এইটো আপোনাক চাব আপোনালোকে এতে ইমান বেছি বুজাই নাথাকো মই ইয়াৰ পিছত আহি যাও পেজ নম্বৰ এইটো 141 এটা আকৌ আপোনাৰ অলপ কোৱেশ্চন বিলাক দিছে বায়ান্সি বুলি এটা বস্তু আছে বায়ান্সি মানে প্লাবিতা হা এইটো বস্তু অলপ চাব আপোনালোকে এতে চাওকচোন বায়ান্সি এইটো বস্তু প্লাবিতা পিছত এতে দিছে আপোনাৰ পানীত বস্তু এটা থলে উপঙে বা নাইবা ডুবি কিয় মানে বস্তু নাইবা উপঙি থাকিব নাইবা ডুবি যাব এটো কি হল কাৰণে হয় নহয় যদি ওজন বেছি থাকে ডুবি যাব ওজন কম থাকে ওপৰত উপঙি থাকে হয়নে নহয় সো এইখিনি এতিয়া আমাৰ ইয়াতে প্ৰশ্নটা আহি গৈছে যে মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কেল বেগ এটা লৈ
ফুৰাত অসুবিধা কিয় হয় নহয় এইটো বস্তু ওলাব দিছে ইয়াৰে উত্তৰটো চাবচোন আপোনাৰ এটা স্থিৰ বলৰ বাবে হা কোনো এটা বস্তুৰ চাপ ঠিক আছে আপনার প্রস্থচ্ছেদৰ ক্ষেত্ৰফলৰ পৰোক্ষ কি হয়নো বিচৰণশীল হয় ঠিক আছে আৰু মিহি ৰছীৰ কি হয়নো প্ৰস্থচ্ছেদটো কম হোৱাৰ বাবে কি হয় ই হাতৰ ওপৰত বেছি চাপ কৰিব নহয় বেছি চাপ দিয়ে আৰু তাৰ ফলত কি হয়নো স্কুল বেগ বা এটা লৈ ফুৰাত অসুবিধা হয় ঠিক আছে বস্তুটো বুজি পাইছে নেক্সট বস্তু এইখিনি বুজি পাইছে যে মিহি যেতিয়া ৰছীডাল থাকিব স্কুল বেগত তেতিয়া বহুত মানে অসুবিধা পাওঁ আমি এইখিনি ধৰিব পাৰিছে আপোনালোকে হয়নে এইটো 2 নম্বৰ চাওঁ প্লাবিতা বস্তু কোনো বস্তু এটা কোনো কঠিন বস্তু পানী বা তৰল ডুবালে ঠিক আছে তাৰ ওপৰত যি ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে তাকে আমি কি বুলি কওঁ প্লাবিতা বুলি কওঁ সব এইটো বিকাৰ আছে বাচন আছে পানী আছে ইয়াতে কিবা এটা মই বস্তু দি দিলো ইয়াৰ ওপৰত এটা বলে কাম কৰিব ঊৰ্ধ্বমুখী ফালে পঠাব ঠিক আছে এই বলে যেটা ঊৰ্ধ্বমুখী কৰি মানে উপৰফালে পেলাই দিয়ে সেইটোকে আমি কি বুলি কওঁ প্লাবিতা বুলি কওঁ ঠিক আছে ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে ঊৰ্ধ্বমুখী মানে ওপৰৰ ফালে এটা বলে ক্ৰিয়া কৰিব ভিতৰৰ পৰা তাকে আমি প্লাবিতা বুলি কওঁ ইংৰাজীত কি বুলি কওঁ বায়ন্সি বুলি কওঁ হা নেক্সট আপোনাৰ আছে কোৱেশ্চন নম্বৰ 3 যে বস্তু এটা পানীৰ পৃষ্ঠত হলে ই উপঙি বা ডুবার কাৰণ কি আছে তাৰ কি কাৰণ আছে হা সো যে 3 নম্বৰটো চাওঁ যে যিবিলাক বস্তু ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক কি হয় পানীত উপঙি থাকে যাৰ ঘনত্ব পানীতে কম থাকিব সেইটো উপঙি থাকিব আৰু যিবিলাক বস্তু ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক পানীত ডুবি যাব বুজি পাইছে যাৰ ঘনত্ব বেছি হ'ব ডুবি যাব যাৰ ঘনত্ব কম ই ওপৰত উপঙি থাকিব হা নেক্সট আছে আমাৰ আৰ্কিমিডিজ সূত্ৰ ইয়াতে আপোনাৰ চাব পাৰিব এইখিনি আছে যে ৰবৰ ৰছীৰে আপোনাৰ শিলগুটিটো ওলমাই থওঁতে বায়ুত ৰছীৰ সংস্পৰ্শৰ কিমান হয় চোৱা আৰু শিলগুটিটো পানীত ডুবালে সম্প্ৰসাৰণটো কিমান কমে নহয় এইটো চাওকচোন এইখিনি বস্তু এইটো আমাৰ কি আৰ্কিমিডিজ সূত্ৰৰ ওপৰত কাম কৰে হা এতিয়া চাওকচোন এইটো আপোনাৰ এটা শিলগুটি আছে হা শিলগুটিটো এইটো ৰবৰ এটা আছে এইটো যিমান এইখিনি মানে সম্প্ৰসাৰণ কৰিব পানীত দিলে কিন্তু তাৰে কমি যায় কিয় তাৰমানে পানী এটা নিজৰ ঘনত্ব থাকে তাতকে যদি আপোনাৰ বেছি থাকে ঘনত্বটো বস্তুৰ তেনেহলে কি হয় এইটো বস্তু তলৰ ফালে ডুবি যায় হয়নে কিন্তু তাৰে লগত এটা আপোনাৰ কি বুলি কয় ঊৰ্ধ্বমুখী কৰি এটা আপোনাৰ বলে ক্ৰিয়া কৰে ঠিক আছে যাক আমি কি বুলি কওঁ বা বায়ান্সি বা যাক মানে আপনার এইখিনি আছে নহয় বায়ান্সি মানে প্লাবিতা ইয়েস সো প্লাবিতাই কাম কৰিব হয়নে এই প্লাবিতাৰ ফলত কি হ'ব আপোনাৰ ইয়াৰে এইটো যে ৰছীডাল যে সম্প্ৰসাৰণ আছে এইটো বস্তু কমি যাব ঠিক আছে তাৰ পিছত আপোনালোকে কি শিকিব পাৰিব ইয়াতে আপেক্ষিক ঘনত্ব হা আপেক্ষিক ঘনত্ব আপোনালোকে শিকিব পাৰিব আৰু ইয়াতে এটা বস্তু আৰু এটা দিছে যে বস্তু এটাৰ তৰলৰ সম্পূৰ্ণ বা আংশিকভাৱে ডুবালে ই ঊৰ্ধ্বমুখী বল এটা অনুভৱ কৰে যাৰ মান বস্তুটোৱে সম্প্ৰসাৰিত কৰে সেই তৰলৰ ওজনৰ সমান হৈ থাকে হা ইয়াতে আৰু এটা বস্তু আহি গ'ল আপেক্ষিক ঘনত্ব মানে কি বস্তুৰ ঘনত্ব বাই পানীৰ ঘনত্ব হয় এইটো এটা ফৰ্মুলা আহি যাব এইবিলাক ফৰ্মুলা কিন্তু ইউজ কৰি পেলাই আমি কোৱেশ্চনবিলাক কেইটামান সলভ কৰিব লাগিব ঠিক আছে নেক্সট এটা আৰু এটা প্ৰশ্নাৱলী আহি গ'ল তাতে তলত পেজ নম্বৰ 142 যে ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 কিলো তো তোমাৰ ভৰ ইমান মানে 42তকৈ কিমান মানে কম নে বেছি সেইখিনি সুধিছে হা সেইটো চাবচোন আনচাৰটো এতিয়া যে পৃথিৱী চন্দ্ৰ বা মহাকাশ য'তেই নাথাকক য'তে থাকক কিয় বস্তু এটাৰ ভৰ সকলোতকৈ একেই হৈ থাকে হা অৰ্থাৎ বস্তু এটা সৰু তাৰমানে যিকোনো বস্তু এটা আছে তাৰ ভৰ কি ধ্ৰুৱক হৈ থাকে হা আৰু ঠাই ভেদে ইয়াৰ পৰিৱৰ্তন নহয় সেই আপোনাৰ 42 কেজি যে থাকিব এইটো কমো নহয় বেছিও নহয় সমানে থাকিব ক্লিয়াৰ বস্তুটো মানে আপনি য'তে নাথাকক আপোনাৰ ভৰটো সেই একে সমান হৈ থাকিব হা এতিয়া নেক্সট আমাৰ কোৱেশ্চনটো কি কৈছে যে তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোহ দণ্ড এডাল দিয়া হৈছে সো ওজন জোখা যন্ত্ৰ প্ৰত্যেকৰে ভৰ কিমান 100 কেজি হা কোৱা গ'ল সো বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ হয় কোনটো বেছি গধুৰ হয় আৰু ই কিয় বেছি গধুৰ ক'ব পাৰিবানে তাৰে কাৰণ সুধিছে নহয় সো আনসাৰটো চাই লওক লোহ বেছি গধুৰ হয় আমি চবেই জানো হয়নে কাৰণ লোহ ঘনত্ব কপাহৰ ঘনত্বতকৈ বহু গুণে বেছি হয়নে আমাৰ কপাহটো ঘনত্ব বহুত কম থাকে আৰু লোহ বেছি থাকে সেইকাৰণে বাস্তৱ ক্ষেত্ৰতো কি হয়নো লোহ হা কপাহতকৈ বেছি গধুৰ হয় ঠিক আছে ঠিকে আছে এইখিনি আপোনাৰ পাঠ ভিত্তিক কোৱেশ্চন মই এতিয়া আৰম্ভণি কৰিম তাকে ইয়াতে লিখি দিছো মই সময়টো আপোনাক লিখিব নালাগে সেইটো কাটি দিব হা
গতিকে এইখিনি হ'ল মোৰ ইয়াৰে উত্তৰ। সেইকাৰণে লুটো আমাৰ কি বেছি গধুৰ হৈ থাকে, ঠিক আছে, কাৰণ ইয়াৰ ঘনত্বটো বেছি হয়। অ'কে, ইয়াৰ পিছত আপোনালোকে ইয়াতে তোমালোকে কি শিকিলে, এইখিনি পইণ্টছবিলাক আছে জানিব লগা নহয়, এইখিনি আপোনালোকে চাব। কিন্তু চবচে এটা পইণ্ট দিছে ইয়াতে যে বস্তু ভৰ যদি অধিক নহ'লে মহাকৰ্ষণ বল দুৰ্বল হৈ থাকে, আৰু পৃথিৱীৰ মহাকৰ্ষণ বলটো মাধ্যাকৰ্ষণ বুলি কয়। এইটো আমি চবেই জানো মাধ্যাকৰ্ষণ নহয়। জি, যাৰ মানটো কিমান আছে 9.81 নহয় মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, এইটো ইয়াৰ একক হয়, ঠিক আছে। এতিয়া আহি যাওক ইয়াতে অনুশীলনী। প্ৰথমতে দিছে দুটা বস্তুৰ মাজত দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয়, তেন্তে বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ'ব? হা, চ' ইয়াৰ আনচাৰটো চাওঁ। যদি আমাৰ দুটা বস্তুৰ মাজত দূৰত্ব হয়নে আপোনাৰ দিয়া আছে, তেনেহ'লে যদি পূৰ্বৰ তুলনাত আধা হৈ থাকে নহয়, আগত যিমান আছে তাৰে যদি আধা হয় দূৰত্ব, তেনেহ'লে সিহঁতৰ মাজত মহাকৰ্ষণিক আকৰ্ষণ কিমান হ'ব তুলনাত নহয়, মহাকৰ্ষণিক আকৰ্ষণ বল পূৰ্বৰ তুলনাত কি হ'ব 4 গুণ বেছি হ'ব, ঠিক আছে। এইটো কিয় বেছি হ'ব এইটো চাই লওক আপোনালোকে। মই আপোনাৰ এনেই জাষ্ট এক্সাম্পল দি আছো। আপোনাৰ কি কৈছে যে বস্তু দুটাৰ মাজত দূৰত্ব আগৰ তুলনাত যদি আধা হৈছে, দূৰত্ব মানে ডি কিমান হৈছে হাফ হৈছে, ঠিক আছে। তেনেহ'লে ফৰ্মুলাটো কি আছিল, F = GMM, ডি মানে কিমান হৈ যাব 1/2 হোল স্কুৱেৰ, এইটো ডি স্কুৱেৰ আছিল না ফৰ্মুলাটো, আছিল নে নাই? হা, GMM/d², অ'কে। চ' এইটো কিমান হৈ যাব GMM, অ'কে। এই 1/4 হৈ যাব, এইটো বস্তু ওপৰত নামি যাব, ওপৰত গুচি যাব, চ' 4 × GMM, অ'কে। তাৰমানে 4 গুণ হৈছে নে নাই বস্তুটো। সেই গতিকে মই ক'ব পাৰিছোঁ যে কি হ'ব, মহাকৰ্ষণিক আকৰ্ষণ বলটো কি হ'ব পূৰ্বৰ তুলনাত 4 গুণ হ'ব, ঠিকে আছে বস্তুটো। ইয়াতে ফৰ্মুলাটো কি আছিল, কাৰণ F = GMM/d², অ'কে, d², আৰু ডিৰ জেগাত মই কি পাইছোঁ হাফ, মানে 2/1 হোল স্কুৱেৰ, d² আছে স্কুৱেৰ দিলোঁ, d বৰ্গ 4, এইটো বস্তু ওপৰত যাব, চ' 4 GMM হৈ যাব, সেই গতিকে 4 গুণ হৈ যাব আগৰ তুলনাত, ঠিকে আছে। গতিকে ৰাইটটো মুখস্থ কৰিব নালাগে, বস্তুটো হ'ল কেনেকৈ এইখিনি ক্লিয়াৰ হৈ যাওক, অ'কে। নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 2টো কি সুধিছে যে মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে, তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয়, হয়নে? এতিয়া 2 নম্বৰটো চাম আমি, যে মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিক ক্ৰিয়া কৰে, তেনেহ'লে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয় নপৰে, হয়নে? চ' কোনো বস্তু মুক্তভাৱে মাধ্যাকৰ্ষণৰ প্ৰভাৱে ওপৰৰ পৰা তলত নামি আহে, হয়নে? এইটো কিহৰ কাৰণে আহে, মাধ্যাকৰ্ষণৰ বল যে আছে তাৰে কাৰণে বস্তুটো তললৈ নামি আহে। চাপোজ আপুনি এটা গছৰ পৰা চালে আম আছে, আমটো গছৰ পৰা যেতিয়া ছিঙি পৰি যায়, তলতে কিয় পৰি যায়, ওপৰত কিয় নাযায়? চ' এইটো কিহৰ কাৰণে হয়, মাধ্যাকৰ্ষণ বলৰ কাৰণে হয়, ঠিক আছে। গতিকে বস্তুটো তলত নামি আহে। এই মাধ্যাকৰ্ষণৰ জি আখৰ, মাধ্যাকৰ্ষণৰ আমি কি দি বুজাওঁ, জি, স্মল জি, যাৰ ভেলু কিমান আছে 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। চ' জি আখৰে দ্বাৰা প্ৰকাশ কৰা হয়, আৰু জি = কি হয়নো, ফৰ্মুলাটো GMM/r², এইটো ফৰ্মুলা, এইটো বস্তু আছে, জি = কি হ'ব GM, ঠিক আছে, GM/r², এই স্মল এমটো নোহোৱা হৈ যায়, কাৰণ F = কি হৈ যাব mg হৈ যাব, ঠিক আছে। এইটো বস্তু আহিল কেনেকৈ দেখুৱাই দিওঁ মই, F = GMM/r², এইটো বস্তু আছে হয়নে, আৰু F = মই জানো এটা ফৰ্মুলা আছে mg, হা, F = mg এটা ফৰ্মুলা আছে, GMM/r²। এতিয়া এইটো আমাৰ এইটো এম কি হ'ল, কাটা গ'ল, গতিকে জি = কিমান হৈ যাব GM/r², সেই গতিকে এইটো ফৰ্মুলা আহিছে যে জি = GM/r², য'ত জি মানে কি হ'ব, মহাকৰ্ষণৰ বিচ্ছুৰণী ধ্ৰুৱক, এইটো এটা ধ্ৰুৱক হয়, এইটো জিটো, আৰু এম হৈ যাব, কেপিটেল এম হৈ যাব পৃথিৱীৰ ভৰ, আৰু আৰটো হৈ যাব পৃথিৱীৰ ব্যাসাৰ্ধ, ঠিকে আছে। আৰটো কি যাব পৃথিৱীৰ ব্যাসাৰ্ধ, আৰু এইটো ধ্ৰুৱক, আৰু এইটো হৈ যাব পৃথিৱীৰ ভৰ, অ'কে। এই বস্তুৰ ভৰৰ ওপৰত নিৰ্ভৰ নকৰে, হা, এইটো যে আছে বস্তুৰ কিমান ভৰ আছে তাৰ ওপৰত অলপো নিৰ্ভৰ নকৰে, হা। উত্তৰাং কি হ'ব, এটা গধুৰ বস্তু পাতল বস্তু এটাতকৈ খৰকৈ নপৰে, অ'কে। নেক্সট আমাৰ কুৱেশ্যনটো আছে 3 নম্বৰটো, যে পৃথিৱী আৰু ইয়াৰ পিছত থকা 1 kg ভৰৰ বস্তু এটাৰ মাজত মহাকৰ্ষণিক বলৰ কিমান হ'ব। এইটো দি আছে পৃথিৱীৰ ভৰ কিমান 6 × 10⁻24 kg, হা, এইটো বস্তু ফিক্স আছে 6 × 10⁻24, এইটো পৃথিৱীৰ ভৰ, আৰু পৃথিৱীৰ ব্যাসাৰ্ধ আছে 6.4 × 10⁻6 মিটাৰ, অ'কে। মানে কেনেকৈ মুখস্থ ৰাখিব, পৃথিৱীৰ ভৰ কিমান 6 হ'ব, অ'কে, আৰু 10⁻24 kg হ'ব, আৰু এইটো হ'ব 0.4 × 10⁻6,
মিটাৰ ওকে এনেকৈ আপোনালোকে মুখস্থ ৰাখিব যে ব্যাসাৰ্ধ আৰু ভৰ কেনেকৈ ওলাব গতিকে তেতিয়া আপোনাৰ সেইখিনি ভ্যালুটো মুখস্থ হ'ব লাগিব হা তেতিয়াই পাৰিব ওকে তে 3 নম্বৰটো চাম ঠিক আছে পৃথিৱী আৰু ইয়াৰ পিছত থকা 1 কেজি ভৰৰ বস্তু এটাৰ মাজত বলৰ মান কিমান হ'ব এইটো ভ্যালু ওলাব দিছে ঠিক আছে সো আমি জানো F = কি আছে ফৰ্মুলাটো G/m/r² ঠিক আছে F = কি হ'ব G মানে আমাৰ ভ্যালুটো দিয়া আছে 6.7 নহয় সেইটো বস্তু মই আপোনাক ইয়াৰ পৰা দি দিছো এইখিনি বস্তু পেজ নম্বৰ 135 চাবচোন পেজ নম্বৰ 135 হা ইয়াতে আপোনাৰ G ভ্যালু লোৱা আছে সেইটো বস্তু মই দি দিছো ইয়াতে আপোনাৰ যে এইটো আপোনাৰ 6.7 হ'ব ঠিক আছে 6.7 * 10⁻11 এইটো আমাৰ G ৰ মান হয় এইটো ফিক্স হয় 6.7 * 10⁻11 আৰু আমাৰ কি বুলি কয় এই স্মল m টো নোহোৱা হৈ যাব ঠিক আছে স্মল m টো নালাগে এই ক্যাপিটাল m টো আমাৰ পৃথিৱীৰ ভৰ থাকিব আৰু পৃথিৱীৰ ভৰ মই জানো কিমান 6 * 10⁻24 আৰু ব্যাসাৰ্ধ পৃথিৱীৰ কিমান আছে 6.4 * 10⁻6 এটো হোল স্কয়াৰ হৈ যাব ঠিক আছে আৰু গোটেইখিনি যেতিয়া মই সলভ কৰিম কিমান পাম মই 9.77 আৰু f ৰ মান কিমান হয় এককটো নিউটন n আৰু 9.77 মই কেনেকৈ লিখিব পাৰো এটো এনেকৈ দিব 9.8 ওকে সো 9.8 নিউটন ওকে নাইবা 9.8 আপোনালোকে কি লিখিব পাৰে মিটাৰ/সেকেন্ড স্কয়ার ওকে আচ্ছা এটা স্মল m থাকিব এটো এটো আমাৰ চন্দ্ৰৰ ভৰ হয়নে কাৰণ এটা দিছে নহয় পৃথিৱী আৰু এটা ইয়াৰ পিছত থকা এটা বস্তু ভৰৰ দূৰত্ব 1 কেজি বুলি দিছে তো ইয়াতে হয়নে সো এইটো ইয়াৰে মান কিমান হৈ যায় m = 1 কেজি হৈ যাব ঠিক আছে আৰু হয়তো বলটো কিমান হৈ যাব 9.8 নিউটন হৈ যাব এক্স্যাক্টলি তাতে তো মোৰ 135 যে আছে তাতে আমাৰ g ৰ মান ওলাব দিছে 9.8 তেতিয়া মিটাৰ/সেকেন্ড ওলাইছে g ৰ মান কিন্তু ইয়াতে মোৰ কি আছে বলটো ওলাব দিছে সো বলটো কিমান হৈ যাব 9.8 নিউটন হৈ যাব ঠিক আছে বস্তুটো এইখিনি চাবচোন আপোনালোকে f ৰ মান g ৰ মান বহাইছো 6.7 * 10⁻11 ক্যাপিটাল m ৰ মান বহাইছো মানে পৃথিৱীৰ ভৰ সেইটো হ'ব 6 * 10⁻24 এন্ড এটো যে ভৰ আছে তো 1 কেজি দিয়া আছে ইয়াতে নহয় ইয়াৰ পিছত থকা 1 কেজি ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণীয় বলৰ মান কিমান হ'ব সো সেই পৃষ্ঠত থকা বস্তুটোৰ ভৰ কিমান আছে 1 কিলো ওকে আৰু বাই r² পৃথিৱীৰ ভৰ মই জানো পৃথিৱীৰ ব্যাসাৰ্ধ মই জানো 6.4 * 10⁻6 হোল স্কয়ার যাব কারণ r² আছে আৰু সলভ কৰি 9.77 পাম এটো নিউটন হ'ব 9.7 তো মই 977 মানে কি 80 হ'ব তো 9.8 নিউটন বুলি লিখিব পাৰো মই ওকে গতিকে মান কিমান হ'ব 9.8 নিউটন ক্লিয়াৰ বস্তুটো বুজি পাইছে কেনে কৰিব ইয়াতে দিয়া আছে g মানে কিমান হ'ব এটো ধ্ৰুৱকটো হ'ব 6.7 * 10⁻11 ওকে again ইয়াৰে এককটো হ'ব nm² kg ইনভার্স স্কয়ার ঠিক আছে nm² kg ইনভার্স স্কয়ার ক্যাপিটাল m মানে পৃথিৱীৰ ভৰ কিমান আছে 6 * 10⁻24 kg ওকে তাৰে পিছত আছে আপোনাৰ ৰেডিয়াস মানে পৃথিৱীৰ ব্যাসাৰ্ধ এটো কিমান 6.4 * 10⁻6 মিটাৰ ওকে and small m দিয়া আছে 1 kg এই গিটা মান মই বহাই দিছো ইয়াতে আৰু বহাই পেলে মই এখিনি ভ্যালু পাইছো ঠিক আছে সলভ কৰি পেলে ঠিক আছে এইলা বস্তু দিয়া আছে বুলি দিব আপোনালোকে আৰম্ভণিত হা যে দিয়া আছে এখিনি এনেকে লিখি দিব তাৰ পিছত লিখিব আমি জানো যে f = G/m/r² মান গিটা বহাই পেলে এনেকে লিখিব ওকে ক্লিয়াৰ g ৰ মান বহাই দিব 6.7 * 10⁻11 sorry -11 again পৃথিৱীৰ ভৰ হ'ব 6 * 10⁻24 okay 6 * 10⁻24 kg আর ব্যাসার্ধ যাব পৃথিৱীৰ 6.4 * 10⁻6 নহয় মিটাৰ আৰু হেনেকে ভ্যালুজ কেটা পুট কৰি পেলে বলটো ওলাব হেতু কিমান পাব 9.8 নিউটন ওকে নেক্সট আবচোন কোশ্চেন নম্বৰ 4 কি কৈছে মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকৰ্ষিত কৰে না হয় চন্দ্ৰ পৃথিৱী কি বলে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণীয় বল সমান নে কম নে বেছি কিমান কিয় ওকে দেখি ওলাব দিছে এতিয়া সো আমি জানো কি চন্দ্ৰ পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাক আমি তুলনাত পৃথিৱী চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণীয় বল বেছি হয় হয়নে তাৰ মানে আমাৰ পৃথিৱীৰ যে বল থাকিব হেতু চন্দ্ৰৰ বলতকৈ বেছি হ'ব হা পৃথিৱীৰ ভৰ চন্দ্ৰৰ ভৰতকৈ বেছি হয়নে নহয় আমি জানো পৃথিৱীৰ ভৰটো কি চন্দ্ৰৰ ভৰতকৈ বেছি হয় গতিকে ইয়াৰ বলটো বেছি হ'ব হয়নে নহয় যাৰ ভৰ বেছি হ'ব তাৰ বলও হিমানে বেছি হ'ব সেইভাবে পৃথিৱীৰ আকৰ্ষণীয় বল চন্দ্ৰৰ আকৰ্ষণীয় বলতকৈ কি হয় বেছি হয় বুজি পাইছে কথাটো এইটো হল পৃথিৱী এইটো হল আপোনাৰ চন্দ্ৰ ইয়াৰ কি আছে
ঘনত্ব বেছি আছে, ঠিক আছে। ইয়াৰ কি বুলি কয় আকৰ্ষণী বল বেছি আছে, হা। ইয়াৰ ভৰ বেছি আছে, চব বস্তু ইয়াৰ বেছি আছে। ইয়াৰ ভৰ বল চব বেছি হয়, হা, কি চন্দ্ৰৰ তুলনাত। সেই গতিকে ইয়াৰ কি হ'ব, বল বেছি হ'ব, ঠিকে আছে। আকৰ্ষণী বল কি হ'ব, বেছি হ'ব। ক্লিয়াৰ? এইটো কি হ'ব, আকৰ্ষণী বল বেছি হ'ব আপোনাৰ চন্দ্ৰৰ তুলনাত, নহয়? নেক্সট 5 নম্বৰ প্ৰশ্নটো চাবচোন। চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্তেও পৃথিৱীৰ চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়? হা, এতিয়া 5 নম্বৰ যে প্ৰশ্নটো আছে উত্তৰটো চাম। আমি জানো চন্দ্ৰই পৃথিৱীক কিমান বলেদি আকৰ্ষণ কৰে, 2 × 10⁻20 নিউটন, হা। আমাৰ চন্দ্ৰৰ মানে বল কিমান আছে, 2 × 10⁻20, অ'কে। আৰু আমাৰ পৃথিৱীৰ বল কিমান আছে, মানে ভৰ কিমান আছে, এইটো আপোনাৰ হ'ল 6 × 10⁻24। এতিয়া সিহঁতৰ ফৰ্মুলা কি আছেনো, পৃথিৱী কি কৰিব, F/m, ঠিক আছে। এইটো ফৰ্মুলাই আছে, ইমান বলেদি কি কৰিব, আকৰ্ষণ কৰিব, ঠিক আছে। চ' আমাৰ চন্দ্ৰই পৃথিৱীক যে আকৰ্ষণ কৰি থকা স্বত্তেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়, হা। চ' আমি জানো যে চন্দ্ৰই পৃথিৱীক কিমান বলেদি আকৰ্ষিত কৰে, 2 × 10⁻20 নিউটন, অ'কে। আৰু আমাৰ ফৰ্মুলাটো কি আছে, যে মানে F/m ওলাব লাগিব। যদি F হ'ল মোৰ পৃথিৱী, চন্দ্ৰই পৃথিৱীক যি আকৰ্ষণ কৰিব তাৰে বল, আৰু m হৈ গ'ল পৃথিৱীৰ ভৰ, দুটা হৰণ কৰিলে যিমান পাম সেইটো পাইছোঁ মই। 2 × 10⁻20 হ'ল চন্দ্ৰৰ বল পৃথিৱীক আকৰ্ষণ কৰিবৰ কাৰণে, আৰু 6 × 10⁻24 হৈ গ'ল পৃথিৱীৰ ভৰ, দুটা হৰণ কৰিলে মই ইমান পাইছোঁ, 0.3 মিটাৰ/ছেকেণ্ড। এইটো মিটাৰ/ছেকেণ্ড কেনেকৈ আহিল, মই আপোনাক দেখুৱাই দিওঁ বস্তুটো। ইয়াতে F/m, এফৰ এককটো কি আছে, কেজি মিটাৰ/ছেকেণ্ড স্কুৱেৰ, আৰু m, এইটো m মানে কি, কেজি, মানে ভৰ হয় এইটো, হা, মানে পৃথিৱীৰ ভৰ। এইটো কেজি দি লিখিব, কেজি কেজি কাটা গ'ল, থাকি গ'ল কিনো m, মিটাৰ/ছেকেণ্ড স্কুৱেৰ। সেই গতিকে এককটো আহিছে কিমাননো, মিটাৰ/ছেকেণ্ড স্কুৱেৰ, অ'কে। সেনেকৈ আহি গ'ল মিটাৰ/ছেকেণ্ড স্কুৱেৰ। এতেকে চন্দ্ৰ অভিমুখে পৃথিৱীৰ ত্বৰণ খুবেই কম হয়, হা, আৰু সেইকাৰণে পৃথিৱী চন্দ্ৰৰ অভিমুখে ধাৱমানো নহয়, অ'কে। ক্লিয়াৰ হৈছে বস্তুটো? নেক্সট আমাৰ কুৱেশ্যন 6 চাবচোন। দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব যদি এটা বস্তুৰ ভৰ দুগুণ কৰা হয়, আৰু 2 নম্বৰটো সুধিছে বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু 3 গুণ কৰা হয়, আৰু দুইটা বস্তুৰ ভৰ দুগুণ কৰা হয়। তিনিটা কেছ ওলাব দিছে, হা। এতিয়া চাবচোন, আমাৰ যিটো তিনিটা প্ৰশ্ন সোমাই দিছে, হা, 6 নম্বৰটো প্ৰথমতে চাওঁ। এটা বস্তুৰ ভৰ দুগুণ কৰা হয়, হা। চ' মই জানো যে দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব। ফৰ্মুলাটো কি আছিল আমাৰ, মই এইটো বস্তু কৰি দেখুৱাই দিওঁ আপোনালোকক, ঠিক আছে। যদি এটা বস্তুৰ মাজৰ বল কিমান হ'ব, যদি এটা বস্তুৰ ভৰ কি কৰা হ'ব, দুইগুণ কৰা হ'ব। মোৰ ফৰ্মুলাটো আছে, এটা মই কৰি দেখুৱাই আছোঁ। F = 1 নম্বৰ, হা, F = Gmm/r²। এইটো ফৰ্মুলা আছে, হয়নে? যদি মই ইয়াতে এটা বস্তুৰ দ্বিগুণ কৰি দিলোঁ ভৰ, ঠিক আছে, আৰু এইটো কিমান হৈ গ'ল, r², ঠিক আছে। চ' এইটো কিমান হৈ যাব, 2 Gm/r² হৈ যাব। এইটো দুইগুণ হ'লনে, বস্তুটো হ'লনে নহ'ল, হা। ক্লিয়াৰ? চ' ফ'ৰ্চ, তেতিয়াহ'লে তোমাৰ আপোনাৰ বল কিমান হৈ যাব, দুইগুণ হৈ যাব, ঠিক আছে, অ'কে। সেই গতিকে ইয়াৰ আনচাৰটো কি হ'ব, দুগুণ, মানে অনলি দুগুণ, নট ই লাগিব, হা, দুইগুণ। চ' মহাকৰ্ষণৰ বলটো কিমান হৈ যাব, দুইগুণ হৈ যাব। কেনেকৈ হ'ল বস্তুটো, চ' এইটো বস্তু এনেকৈ ওলালো মই, যে এটা ভৰৰ জাগাত মই কি ভৰাইছোঁ, মানে দুইগুণ ভৰাইছোঁ, 2। চ' 2 ভৰালে কি হৈ যাব, 2 Gm/r²। তাৰমানে বলটো কিমান হৈ গ'ল মোৰ, আগতে যিমান আছিল এতিয়া তাৰে দুগুণ হৈ গ'ল, 2 × Gm। এতিয়া এটা m যদি দিয়ে তেতিয়া mm/r² হৈ গ'ল, গতিকে ইয়াৰে দুইগুণ হৈ যাব, অ'কে। এই 2 মানে দুগুণ, অ'কে। সেই গতিকে দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব, তেতিয়া ভৰ দুগুণ হ'ব, ভৰ দুগুণ হ'লে কি হ'ব, মাধ্যাকৰ্ষণৰ বলো দুগুণ হ'ব, অ'কে। নেক্সট 2 নম্বৰ কুৱেশ্যন চাবচোন। বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু 3 গুণ হ'লে কি হ'ব, হা। চ' যদি বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ, যদি দূৰত্ব মই দুগুণ কৰি দিওঁ, ঠিক আছে, এইটো হ'ল প্ৰথমটো। এইবাৰ দ্বিতীয়টো চাম। F = মই জানো Gmm/r²। এতিয়া মোৰ কি কৈছে ইয়াতে, দূৰত্ব দুইগুণ, দূৰত্ব মানে এইটো বস্তু যদি দুগুণ কৰি দিওঁ কিমান হ'ব, F = Gmm/2² হৈ যাব, ঠিক আছে। তাৰমানে Gmm/2 বৰ্গ কিমান, 4। তাৰমানে এইটো কিমান হৈছে, 1/4 Gmm। তাৰমানে 4 গুণ কি হৈছে, এইটো
কমি যাব, চাৰিটো তলত আছে না, তলত থাকা মানে কি হ্ৰাস হৈছে হা, তো 4 গুণ কি হৈ যাব কমি যাব, F2 মানে বলটো কি হ'ব 4 গুণ কমি যাব, ঠিকে আছে। আৰু যদি দুটা বস্তু লাভ দিছে, একবাৰ 2 গুণ একবাৰ 3 গুণ, এই দূৰত্বটো এইবাৰ 3 গুণ হয়, 2 a হ'ল এইটো, এতিয়া 2 b টো মই চাই দেখাই আছো, F ইজ ইকুৱেল টু কি হ'ব GMM বাই R স্কুৱেৰ, R মানে মই কি দিম এইবাৰ 3 বহাম, সৰি 3 স্কুৱেৰ, ওকে, কিমান হৈ যাব 3 বৰ্গ 9 আৰু GMM, ঠিক আছে। এইটো 3 গুণ মানে 3R স্কুৱেৰ দিয়ক, ওকে, যদি R স্কুৱেৰ দিয়ে দি দিয়ক, কথা নাই, 3 আছে হয়নে, তো এইটো কিমান হৈ যাব 4 গুণ কমি যাব আগৰ তুলনাত, হয়নে, বাকী বস্তু সব সেম আছে, সেম ইয়াতেও কিমান হৈ যাব 3 স্কুৱেৰ টু 9 হৈ যাব, আৰু বাকী GMM বাই R স্কুৱেৰ হৈ যাব, তাৰ মানে এবাৰ কিমান হ'ব 9 গুণ কি হ'ব 9 গুণ কমি যাব, ঠিক হ'ব, ঠিক আছে না, কমি যাব, সেম ইয়াতে কি হ'ব 4 গুণ, হা 4 গুণ কি হ'ব কমি যাব, ওকে ক্লিয়াৰ। যদি দূৰত্বটো মই 2 গুণ কৰি দিওঁ তেনেহলে বলটো কিমান হ'ব 4 গুণ কমি যাব, 4 গুণ কিয় কমি যোৱা বুলি কৈছো, কাৰণ এইটো 1/4 4 তলত আহিছে, 4 ওপৰত থাকিলে কি হলে হয় 4 গুণ বাঢ়িলে হয়, 4 তলত নামা মানে কি 4 গুণ কমি গৈছে, সেম ইয়াতে 9টো আহিছে তলত, তাৰমানে 9 গুণ কি হৈ যাব কমি যাব, ওকে। সেই গতিকে মই ইয়াৰ আনসাৰটো কি দিছো, তেতিয়া বস্তু এটাৰ দুটাৰ মাজত দূৰত্ব হা 2 গুণ আৰু 3 গুণ কৰা হয়, তেতিয়া কি হ'বনো, তেতিয়া আপোনাৰ মাজৰ ঘৰখনিক বল 4 গুণ কমি যাব, ঠিক আছে, এই মাত্ৰ কৈছো নহয় 4 গুণ কমি যাব, সেইকাৰণে কৈছো 4 গুণ কমি যাব, আৰু দুইটা বস্তু যদি ভৰ যেতিয়া 3 গুণ কৰা হয় নহয়, তেতিয়া কি মাজৰ ঘৰখনিক বল 9 গুণ কমি যাব, ঠিক আছে। এইটো ভৰ নহয় হা, এইটো দূৰত্বৰে আছিল কথাটো, হয়নে, দূৰত্ব নাছিল কথাটো, যে দূৰত্ব যদি দুটা বস্তুৰ দূৰত্ব যেতিয়া 3 গুণ কৰা হয় হা, যেতিয়া দুটা বস্তুৰ মাজৰ দূৰত্ব যেতিয়া 3 গুণ কৰা হয়, তেতিয়া কিয় মাজৰ বলটো 9 গুণ হ্ৰাস পায়, মানে 9 গুণ কি হৈ যাব কমি যাব, কিয় হৈছে বস্তুটো বুজি পাইছে কথাটো, মই ইয়াতে দেখুৱাই দিছো 9 গুণ কেনেকে কমি গ'ল, ইয়াতে মই R স্কুৱেৰ জাগাত কি দিছো 3 স্কুৱেৰ দিছো, 3 স্কুৱেৰ R স্কুৱেৰ মানে 3 গুণ হৈছে না, সেই গতিকে R তো R দিছো মই, আৰু 3 বহাইছো লগতে, 3 বৰ্গ হৈ যাব কিমান 9 তলত নামিছে আছে, গতিকে 9টো কি হ'ব কমি যাব, 9 গুণ কমি যাব, সেই গতিকে 9 গুণ কি হ'ব হ্ৰাস পায়, ওকে। আৰু তৃতীয় নম্বৰটো কি কৈছে ইয়াতে আপোনাৰ, তৃতীয় নম্বৰ প্ৰশ্নতে আছে এইটো, দুইটা বস্তুৰ ভৰ দ্বিগুণ কৰা হয়, যদি মই দুইটা বস্তুৰ ভৰ কি কৰো দ্বিগুণ কৰি দিওঁ, মানে ভৰে দুটা দ্বিগুণ কৰি দিম, মানে কি 4 নম্বৰটো দি আছো এতিয়া, তো কিমান হ'ব F ইজ ইকুৱেল টু GMM বাই R স্কুৱেৰ, ফৰ্মুলাটো একচুৱেলি এইটো আছিল, দুটা ভৰ কি কৰিছে দ্বিগুণ কৰিছে, টুৱাইজ এম, এইটো হৈ যাব এইটো টুৱাইজ এম হ'ব, কাৰণ দ্বিগুণ কৰিছে, দুটা ভৰ দ্বিগুণ কৰিছে, আৰু বাই R স্কুৱেৰ, এইটো কিমান 2 দ্বিগুণ 4, বাকি GMM বাই R স্কুৱেৰ, তাৰ মানে এইটো কিমান হৈ যাব 4 গুণ হৈ যাব, ঠিক আছে, কি হৈ যাব 4 গুণ মানে বাঢ়ি যাব, ওকে। সো এইটো কিমান হ'ব ইয়াৰে আনসাৰটো, সো যেতিয়া দুটা বস্তুৰ ভৰ দুগুণ কৰা হয়, তেতিয়া মাজৰ ঘৰখনিৰ বল কি হ'ব 4 গুণ বৃদ্ধি হ'ব, ওকে। কেনেকৈ হৈছে বস্তুটো বুজি পাইছে, 4 গুণ কেনেকৈ বৃদ্ধি হ'ল, এইতে মই 4 পালো না, গতিকে 4 গুণ কি হৈ যাব বৃদ্ধি পাব, বল আগতে কিমান আছে, এইখিনি আগতে আছিল হা, গতিকে কিমান 4F মানে 4 গুণ হৈ যাব, ওকে, 4 গুণ বৃদ্ধি হ'ল, ওকে ক্লিয়াৰ হৈছে কথাটো, মই বস্তুটো কৰি দেখুৱাই দিছো, কেনেকে 4 গুণ বৃদ্ধি হৈছে, কেনেকে 9 গুণ কমি গৈছে, কেনেকে 4 গুণ কমি গৈছে, এভৰিথিং মই মেথমেটিকেলি কৰি দেখুৱাই দিছো, যাতে আপোনালোকে মুখস্থ কৰিব নালাগে, ওকে। নেক্সট কুৱেশ্যনটো 7টো চাবচোন, মহাকৰ্ষণৰ বিচ্ছুৰণৰ যদি সূত্ৰৰ গুৰুত্ব কিমান, ওকে। সো মই এইটো অলৰেডি আপোনালোকৰ কিতাপত দেখুৱাই দিছো, 4টামান গুৰুত্ব পইণ্টছ বিলাক আছিল, হয়নে, এইটো পেজ নম্বৰ 134, পেজ 134 চাওকচোন আপোনালোকে, এইটো ইয়াতে দিয়াই আছে 4টামান পইণ্টছ, সেইটো বস্তু মই দিছো ইয়াতে, ঠিক আছে, যে আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল, পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি, সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰ গতি, চন্দ্ৰ সূৰ্যৰ বাবে সমুদ্ৰৰ পিছত উঠা জোৱাৰ, আৰু এটা মই নিজে মই দিছো আপোনাৰ মহাকৰ্ষণ বলে পৃথিৱীৰ বায়ুমণ্ডল ধৰি ৰাখিছে হা, এই 5টা মানে পইণ্ট হৈছে, যাৰ কাৰণে আমাৰ এই সূত্ৰটো বহুত দৰকাৰী আছে হা, মহাকৰ্ষণৰ বিচ্ছুৰণৰ সূত্র, ওকে। সূত্ৰটো কি আছিল F ইজ ইকুৱেল টু GMM বাই R স্কুৱেৰ,
এইটো উত্তৰ কিয় দৰকাৰী এইটোৰ কাৰণে 5টা মান ইম্পৰ্টেণ্ট পইণ্টছ দি দিছোঁ, ধুনীয়াকৈ লিখি ল'ব আপোনালোকে। অ'কে, এই 5টা পইণ্ট ধুনীয়াকৈ মুখস্থ কৰি ল'ব হা। নেক্সট আছে আপোনাৰ কুৱেশ্যন নম্বৰ 8 যে 7 নম্বৰ টু 8 নম্বৰ চাওঁ, মুক্ত আৰ্ধগমনৰ ত্বৰণ কিমান। সো আমি জানো মুক্ত আৰ্ধগমনৰ ত্বৰণ হৈছে কিমান 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, যাৰ মানে g ইকুৱেল টু 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ঠিক আছে, মুক্ত আৰ্ধগমনৰ ত্বৰণ মানে আপোনাৰ g বুজাব and g is equal to 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয়। অ'কে, মুখস্থ ৰাখিব দেই এইবিলাক। আগেন কেপিটেল জি মান কিমান আছে 6.7 × 10⁻11 -11, তাৰপিছত আপোনাৰ nm স্কুৱেৰ kg ইনভাৰ্স স্কুৱেৰ নহয়, তাৰপিছত আপোনাৰ পৃথিৱীৰ ভৰ কিমান আছিল 6 × 10⁻24 kg নহয়, পৃথিৱীৰ ৰেডিয়াছ মানে ব্যাসাৰ্ধ কিমান আছিল 6.4 × 10⁻6 মিটাৰ হয়নে। এইবিলাক পইণ্টছ এইবিলাক মুখস্থ ৰাখিব দেই আপোনালোকে, এইবিলাক ফিক্স ভ্যালু আছে হা, এইবিলাক ফিক্স ভ্যালুজ আপোনালোকে মুখস্থ থাকিব লাগিব। অ'কে, নেক্সট কুৱেশ্যন 9 চাবচোন, পৃথিৱী আৰু বস্তু এটাৰ মাজে মহাকৰ্ষণ বল আমি কি বুলি জানো হয়নে, কি বুলি কওঁ, সেইটো আমি কি বুলি কওঁ মাধ্যাকৰ্ষণ বল বুলি কওঁ। মাধ্যাকৰ্ষণ বল মানে ফ'ৰ্স ডিউ টু গ্ৰেভিটি নহয়, মানে পৃথিৱী যি নিজৰ এটা বল আছে যাৰ কাৰণে বস্তুবিলাক টানে ৰাখিটো আমি কি বুলি কওঁ মাধ্যাকৰ্ষণ বল বুলি কওঁ, গ্ৰেভিটেশনাল ফ'ৰ্স। অ'কে, নে 10 প্ৰশ্ন চাওক আপোনালোকে, অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলৰ কেইগ্ৰাম মান সোণ কিনিলে। ঠিক আছে, আৰু বিষুৱে কি কৰিছে বিষুৱ অঞ্চলত তেওঁৰ ভেটাভেটি হলত সোণখিনি তেওঁৰ হস্তান্তৰ কৰিলে নহয়। এতিয়া বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল'বনে, যদি নলয় তেন্তে কিয় নহয়। এইটো আপোনাৰ মেৰু অঞ্চল যিৰ মান বেছি হয়, আমি জানো বিষুৱ ৰেখাত কি হয়নো, বিষুৱ ৰেখাত বা বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত কি হয় যিৰ মান বেছি হয় হা। গতিকে আনচাৰটো চাবচোন, বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি নলয়, কিয় নলয়, কাৰণ তাতে আমি জানো যে কাৰণ বিষুৱ অঞ্চলত বস্তুৰ ওজন কম হৈ যায়। কিয় কম হৈ যায়, কাৰণ তাতে জিৰ মান বেছি হৈ থাকে হা, বিষুৱ জিৰ মান কি থাকে। তেতিয়া চাবচোন আপোনাৰ বস্তুটো বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি নলয়, কিয় নলয়, কাৰণ আমি জানো বিষুৱ অঞ্চলত কি হয় বস্তুৰ ওজন কম হৈ থাকে। এইটো মানি লওক, পৃথিৱী আমাৰ এইটো বিষুৱ অঞ্চল, ইয়াতে আৰ মান কি হৈ থাকে বেছি হৈ আছে, যিমান ওপৰৰ ফালে যাব ওপৰ মেৰু অঞ্চল, এই মেৰু অঞ্চল ইয়াৰে ব্যাসাৰ্ধ কি যাব একেবাৰে কম হৈ যাব, ব্যাসাৰ্ধটো একেবাৰে কম হৈ যাব, আৰু এইখিনি ব্যাসাৰ্ধ একেবাৰে বেছি থাকিব। তো য'ত ব্যাসাৰ্ধ বেছি থাকিব তাতে আপোনাৰ জি ভ্যালু কি হ'ব, জিটো কি হ'ব বেছি হ'ব, কি হ'ব বেছি হ'ব, বহুত বেছি হ'ব। সৰি, য'ত আপোনাৰ আৰ বেছি হ'ব তাতে আপোনাৰ জিটো কি হৈ যাব কম হ'ব। কিয়, ফৰ্মুলাটো কি আছিল আপোনাৰ, ফৰ্মুলাটো মই আপোনাক বুজাই দিওঁ এইখিনি, F ইজ ইকুৱেল টু কি আছিল GM/R²। সো আৰ যদি বেছি থাকে আৰ যদি বেছি হৈ থাকে তেনেহ'লে মোৰ জিটো যে আছে নহয়, জিটো কি হৈ যাব কম হৈ যাব। অ'কে, আৰু য'ত আপোনাৰ আৰ কম থাকিব তাতে জিটো কি হ'ব বেছি হ'ব। এইটো কম হোৱা মানে এইটো বাঢ়ি যোৱা, এইটো বাঢ়ি যোৱা মানে এইটো কম হোৱা। আৰু আমাৰ এইটো পৃথিৱীত এইখিনিত কি হয় আৰটো কম থাকে, আৰ কম মানে কি, আৰ মানে ব্যাসাৰ্ধ হা, ব্যাসাৰ্ধ কম থাকিলে কি হ'ব জিটো বেছি হৈ যাব। অ'কে, আৰু এইখিনিতো সেম, আৰ কম থাকিব তো জিটো কি হ'ব বেছি হৈ যাব। আৰু এইটো যে আছে বিষুৱ ৰেখা অঞ্চল, ইয়াতে আৰটো কি হৈ থাকে আৰ বেছি থাকে, চবতছে বেছি থাকে, গতিকে জিটো কি হৈ যাব কম হৈ যাব। অ'কে, ক্লিয়াৰ বস্তুটো, ক্লিয়াৰ না। ইয়াতে চাওকচোন পি কম আছে মানে পি কৈ আছো আৰ কম আছে মানে ব্যাসাৰ্ধ কম আছে, চ' জি মানে আপোনাৰ কি বুলি কয় মাধ্যাকৰ্ষণ বল সেইটো আপোনাৰ কি হৈ যাব বেছি হৈ যাব। আৰু ইয়াতে আপোনাৰ আৰ বেছি মানে ব্যাসাৰ্ধ বেছি আছে, গতিকে জিটো কম হৈ যাব। ইয়াতেও সেম, আৰ কম থাকিব গতিকে জি বেছি হৈ থাকিব হা। ইয়াতে আৰ কম আছে হয়নে, য'ত আৰ কম হ'ব তাতে জি বেছি হ'ব। সেনেকে মানে মুখস্থ ৰাখিব যে এটা আনটো উল্টা হয়, কাৰণ এইটো আৰু এইটো ওপৰ তলত আছে না, গতিকে উল্টা হ'ব হয়নে নহয়। চ' সেম কথা ইয়াতে কৈছে যে আমি জানো যে ব্যাসাৰ্ধ সকলো ঠাইতে সমান নহয়, আমাৰ পৃথিৱীৰ ব্যাসাৰ্ধ কি সকলো ঠাইত সমান আছে নেকি, কিন্তু ইয়াতে বেছি আছে, ইয়াতে কম হৈ যাব, ইয়াতে কম হৈ যাব, ইয়াতে একেবাৰে ব্যাসাৰ্ধ কম হৈ যাব পৃথিৱীৰ। অ'কে,
মেৰু অঞ্চলত আমাৰ পৃথিৱীৰ ব্যাসাৰ্ধ আটাইতকৈ কম থাকে, ইয়াতে একেবাৰে কম থাকে, এই দুটা মেৰু অঞ্চল আৰু ইয়াতে পৃথিৱীৰ ব্যাসাৰ্ধ একেবাৰে কম থাকে আৰু সেইবাবে এই দুই অঞ্চলত কি হয় জিৰ মান আটাইতকৈ বেছি থাকে। গতিকে ইয়াতে জিৰ মান কিমান থাকিব, বেছি হৈ থাকিব। আৰটো কম থাকিলে জিটো বেছি হৈ থাকিব হা, ইয়াতে আৰ কম থাকিলে জিটো কি হ'ব, বেছি হৈ থাকিব হা। আৰু আনহাতে বিষুৱ অঞ্চলত কি হ'ব, ব্যাসাৰ্ধটো আটাইতকৈ বেছি হ'ব, ইয়াতে বিষুৱ ৰেখা আৰটো একেবাৰে বেছি হৈ থাকিব। গতিকে সেইবাবে বিষুৱ ৰেখাত জিৰ মানটো কি হৈ যাব, কম হৈ যাব। অ'কে, জিৰ মানটো কি হৈ যাব, কম হৈ যাব। এইটো বেছি হ'লে জিটো কম হৈ যাব। অ'কে, সেই গতিকে সোণৰ মানে ওজনটো কি হ'ব, চবফালে বেলেগ। আমি কি জানো, ওজন মানে কি, W=mg, হয়নে? চ' ইয়াতে যিহেতু আপোনাৰ বিষুৱ ৰেখাত কৈ আছো, মেৰু অঞ্চলত জিটো কি হৈ থাকে, বেছি হৈ থাকে। গতিকে ইয়াতে ওজনটো বেছি আহিব, হয়নে? ওজন বেছি হ'লে ইয়াৰ দামটো বেছি হৈ যাব। ক্লিয়াৰ? ইয়াতে জিটো কি হ'ব, আপোনাৰ মেৰু অঞ্চলৰ কাৰণে কি হ'ব, জিটো বেছি হৈ যাব। ঠিক আছে, জিটো বেছি হোৱা মানে কি, ডাব্লুটো বেছি হোৱা মানে ওজনটো বেছি হৈ যাব। ওজন বেছি হ'লে মানে তাৰ বেছি পইচা দিব লাগিব, হয়নে? তাৰ লছ হৈ যাব। সেই গতিকে তেওঁ তাতে মানে মেৰু অঞ্চলত আপোনাৰ একো সেই বিক্ৰী চিক্ৰী নকৰে সোণৰ হা, মানে কিনি লোৱা কামটো নকৰে মেৰু অঞ্চলত, কাৰণ মেৰু অঞ্চলত তাৰ লছ হৈ যাব। অ'কে, একে বস্তুৰ দাম মেৰু অঞ্চলত বেছি হৈ যাব আৰু বিষুৱ ৰেখা অঞ্চলত কম হৈ যাব। গতিকে তেওঁ কিয় এনেকে ইমান পইচা দিব তাতে, হয়নে? বস্তুটো কথাটো ক্লিয়াৰ হৈছে আপোনাৰ? অ'কে, নেক্সট 11 নম্বৰ কুৱেশ্যনটো চাবচোন আপোনালোকে। কাগজ মোহৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজ খিলা লাহে লাহে পৰাৰ কাৰণ কি আছে, হয়নে? চ' ইয়াৰে আনচাৰটো চাই লওকচোন। যেতিয়া এটা বস্তু বায়ুৰ মাধ্যমেৰে ওপৰৰ পৰা তললৈ গতি কৰে হা, তেতিয়া বায়ুৰ বস্তুটোৰ গতিটো কি হয়, বাধা দিয়ে হা, গতি কি কৰে, বাধা দিয়ে। আৰু কাগজ খিলাটো পৃষ্ঠকালি ইয়াৰ দ্বাৰা তৈরি কৰা বল হা, আপনার এটার পৃষ্ঠকালিতকৈ কি হয়, বেছি হৈ যায়। সেই গতিকে কি হয়, বায়ুৰ ঊৰ্ধ্ব চাপ কাগজ খিলাৰ ওপৰত বেছি, কিন্তু বলৰ ওপৰত কম হোৱাৰ বাবে বল এটাতকৈ কাগজ খিলাটো লাহে লাহে পৰি থাকে। ক্লিয়াৰ কথাটো? নেক্সট 12 কুৱেশ্যন চাবচোন। চন্দ্ৰপৃষ্ঠ মহাকৰ্ষণী বল, ভূপৃষ্ঠ মহাকৰ্ষণী বল 1/6 মানে 6 অংশ হয়, আমি সবে জানো। চ' 10 কেজি ভৰৰ বস্তু এটা চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত কি নিউটন এককত কিমান ওজন বেছি হ'ব হা, বা ওজন কিমান হ'ব সেইটো ওলাব দিছে হা। 12 নম্বৰটো চাম। আমাৰ কি হৈছে, আমি জানো চন্দ্ৰ আৰু পৃথিৱীৰ যে মানে ৰেচিঅ' আছে কিমান, 1/6 হয়নে? আৰু 10 কেজি বস্তু ওজন আছে, দুইটা পৃথিৱীত আৰু চন্দ্ৰত তাৰ ওজন কিমান হ'ব। চ' মই জানো ভৰ কিমান আছে বস্তুটোৰ, 10 কিলো হা। আৰু মই জানো মুন মানে চন্দ্ৰৰ জি কিমান হ'ব, পৃথিৱীৰ জি আছে তাৰে 6 দি হৰণ কৰিব লাগিব। চ' জি মান কিমাননো, 9.8। পৃথিৱীৰ জি কিমান আছে, মাধ্যাকৰ্ষণ বলটো জি 9.8 আৰু 6 দি হৰণ কৰি দিয়ক। ঠিক আছে, গতিকে এইটো হ'ল মোৰ কি চন্দ্ৰৰ জি মানে মাধ্যাকৰ্ষণটো বল। অ'কে, এতিয়া মই জানো ৱেইট মানে ওজন, মুনৰ চন্দ্ৰৰ ওজন কিমান হ'ব, চন্দ্ৰত মানে বস্তুটোৰ ওজন কিমান হ'ব, W=mg। মই জানো মাছ কিমান, 10 কিলো দিছে, হয়নে? আৰু জি কিমান পাইছোঁ মই, 9.8/6। এইখিনি মই সলভ কৰিলে কিমান পাইছোঁ, 16.3। আৰু পৃথিৱীত কিমান হ'ব, মাছ আছে কিমান, এইটো হ'ল WE হা, মানে পৃথিৱীত। এইটো হ'ল ওজন হ'ব চন্দ্ৰত। ঠিক আছে, মুন, চন্দ্ৰ মানে এম, মুন এম, আৰু এইটো পৃথিৱী অৰ্থৰ ই আহি যাব। চ' 10 কিলো এম আৰু জি মানে 9.8 মই জানো, পৃথিৱীৰ জিটো 9.8 আৰু চন্দ্ৰৰ জিটো কিমান হ'ব, 9.8/6 হ'ব। দুটা সলভ কৰি পালোঁ, এইখিনি মই পালোঁ 98 আৰু এইখিনি পালোঁ 16.3 নহয়। গতিকে চন্দ্ৰৰ বস্তুটোৰ ওজন কিমান হ'ব, আপোনাৰ 16.35 নিউটন হ'ব চন্দ্ৰত, আৰু পৃথিৱীত হ'ব 98 নিউটন। ঠিক আছে, গতিকে কি ওলাব দিছিল আমাৰ, যে 10 কেজি বস্তুৰ ভৰৰ বস্তু এটা চন্দ্ৰপৃষ্ঠ আৰু ভূপৃষ্ঠৰ নিউটন এককত ওজন কিমান হ'ব। চ' এইখিনি হ'ব আমাৰ পৃথিৱীত আৰু এইখিনি হ'ব আমাৰ চন্দ্ৰত। ঠিকে আছে, ক্লিয়াৰ হৈছে বস্তুটো? আমি জানো W কি mg, এইটো ফৰ্মুলা আছে হা, mg, m হ'ল ভৰ, g হ'ল ইয়াৰে মাধ্যাকৰ্ষণ হা। গতিকে মাধ্যাকৰ্ষণ বলটো আপোনাৰ জিটো কিমান আছিল, পৃথিৱীৰ কাৰণে 9.8 আৰু চন্দ্ৰৰ কাৰণে কিমান হ'ব, 9.8/6 হ'ব। ঠিক আছে, ক্লিয়াৰ? এইখিনি পৃথিৱীৰ কাৰণে হ'ব 9.8 আৰু
এইটো মুন মানে চন্দ্ৰৰ কাৰণে কিমান হ'ব 9.8/6 হ'ব এইখিনি বস্তু আৰু এইখিনি বস্তু এইটো ইয়াতে পুট কৰি দিওঁ এমৰ জেগাত 10 দিব তেনেহ'লে W E মানে পৃথিৱীৰ কিমান হ'ব M মানে 10 আৰু 9.8 আমাৰ 98 হৈ যাব ওকে আৰু ইয়াতে আপোনাৰ হৈ যাব M মানে চন্দ্ৰৰ কাৰণে কিমান হ'ব 10 আৰু কি বুলি কয় G মানে কিমান হ'ব 9.8/6 নহয় এতিয়া এইটো সলভ কৰিলে কিমান হ'ব 16.35 ওকে গতিকে দুটাৰ ওজন কিমান হ'ব গতিকে দুটাৰ কিমান হ'ব এইখিনি নিউটন হ'ব পৃথিৱীৰ এইখিনি হ'ব আমাৰ চন্দ্ৰৰ ঠিক আছে ক্লিয়াৰ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 13 চাওকচোন বল এটাৰ উলম্বভাৱে ওপৰলৈ ইমান বেগেৰে দেখুওৱা হ'ল নহয় তে ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা কিমান আৰু ইয়াৰ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় কিমান হ'ব হা তো এতিয়া আনসাৰটো চাওঁ 13 নম্বৰটো আমি জানো ইউ কিমান 49 যেতিয়া উলম্বভাৱে ওপৰলৈ যেতিয়া আৰম্ভণি কৰিছে এইটো বস্তু এইটো ইউ হ'ব ঠিক আছে কিমান কৈছে 49 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ মিটাৰ পাৰ ছেকেণ্ড হা এইটো বেগ হয় হয়নে মিটাৰ পাৰ ছেকেণ্ড তাৰ একক হয় ঠিক আছে এতিয়া ভি টো কি হ'ব যেটা আৰম্ভণি হৈছে গতিকে ভি টো তাৰ 0 হ'ব কাৰণ তাৰ পৰা আৰম্ভণি কৰিছে গতিকে ভি আৰম্ভণিটো বন্ধ আছিল না গতিকে এইটো ভি টো 0 হৈ যাব ঠিক আছে আৰু জি টো কিমান হৈ যাব -9.8 ওকে তো যেহেতু বস্তুটো মই ওপৰ বল এটা আছে আৰু এই বলটো মই কি কৰিছো ওপৰলৈ পেলাই দিছো তো বস্তুটো ওপৰলৈ গৈছে গৈ পেলাই আৰু তলত নামি যাব হয়নে সো এইখিনিত আপোনাৰ আগতে ইউ কিমান আছিল দূৰত্ব কিমান আছিল 49 ঠিক আছে 49 আছিল ভি টো কিমান হৈ যাব 0 হৈ যাব আৰু যেটো ওপৰ ফালে গৈছে গতিকে জি মাইনাস হৈ যাব ঠিক আছে আৰু জি টো মাইনাস আহি গ'ল -9.8 মিটাৰ পাৰ ছেকেণ্ড এটা ফৰ্মুলাটো আছে টুৱাইজ এ এটা ফৰ্মুলাটো কি আছে নো v স্কয়াৰ = u স্কয়াৰ প্লাস টুৱাইজ এ এস হা এইটো ফৰ্মুলা হয় সো ইয়াৰে পৰা কি হৈ যাব টুৱাইজ এ এস সমান কি হ'ব v স্কয়াৰ মাইনাস u স্কয়াৰ ওকে এতিয়া ইয়াতে ইয়াৰ পৰা মোক কি ওলাব দিছে সৰ্বোচ্চ উচ্চতা ওলাব দিছে হয়নে সো এতিয়া কি হ'ব s মানে উচ্চতা হা সো v স্কয়াৰ মাইনাস u স্কয়াৰ বাই টুৱাইজ a এতিয়া মানকেইটা বহাই দিয়ক v মানে কিমান আছে 0 u মানে 49 নহয় আৰু a টো কিমান হ'ব a টো কিমান হৈ যাব -9.8 হৈ যাব ঠিক আছে এইটো g বুলি দিয়ক বা a বুলি দিয়ক কথাটো একেই হা সো ইয়াৰে মানটো কিমান হৈ যাব v স্কয়াৰ মানে 0 স্কয়াৰ মাইনাস 49 স্কয়াৰ এইটো 49 স্কয়াৰ হৈ যাব বাই টুৱাইজ a 2 ইনটু মাইনাস কিমান হ'ব 9.8 তো সলভ কৰি দিও কিমান হ'ব 0 মাইনাস ইয়াৰে বৰ্গ 49 ইনটু 49 বাই মাইনাস এটা পূরণ কৰি দিয়ক হয়নে -2 ইনটু 9.8 ঠিক আছে এইটো সলভ কৰিবলৈ আপুনি মান কিমান পাব 122.5 ওকে ইমান মই লাবলৈ যোৱা নাই বস্তু আপোনালোকে পাৰিবই পূৰণ কৰি ওলাব 49 বৰ্গ আৰু এই দুই দি পূৰণ কৰি চাব দুটা হৰণ কৰিব তাৰ পিছত ভ্যালু কিমান হ'ব 122.5 মিটাৰ ওকে গতিকে সৰ্বোচ্চ নিশ্চয়তা কিমান হ'ব 122.5 মিটাৰ নহয় আৰু কি ওলাব দিছে 2 নম্বৰটো যে ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা এতিয়া সময় ওলাব দিছে মই ফৰ্মুলাটো জানো v = u + at সময় ওলাব দিছে না গতিকে এইটো ফৰ্মুলা ইউজ কৰিছো হা ইয়াতে মোৰ কি ওলাব দিছে উচ্চতা গতিকে s থকা প্ৰশ্ন ফাইলটো ওলাইছো ফৰ্মুলা লৈছো হা সময় লোৱাৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিম গতিকে v = u + at আৰু ইয়াতে চাওকচোন t মানে কিমান হৈ যাব v - u by a হয়নে ইয়াৰ পৰা কি হ'ব বস্তুটো মই কৰি দেখাই দিও একবাৰ আচ্ছা এতে দিও মই হা v = কি আছিল u plus at গতিকে at সমান কিমান হ'ব v - u t সমান কিমান হ'ব v - u by a এতিয়া v মান মই জানো কিমান 0 u মানে 49 a মানে কিমান আছে -9.8 তো সলভ কৰি দিও you will get the answer okay এই মাইনাস মাইনাস কাটাই গ'ল হয়নে আর একটু দশমিক গুছোৱাৰ কাৰণে এটা 0 ওপৰত বহাই দিলো 98 হৈ গ'ল নহয় এতিয়া এটো কিমান হৈ যাব এটো 10 যাব হা 2 বাৰত যাব হয়নে 49 দ্বিগুণ কিমান এনেকে হ'ব না আগত 2 গুণ 2 দি 5 গুণ 10 গতিকে কিমান হৈ গ'ল 5 গতিকে 5 সেকেন্ড ওকে এই গতিকে 5 সেকেন্ড হৈছে ইয়াৰ আনসাৰ ঠিক আছে এতিয়াতে বস্তুটো মই কৰি দেখাই দিছো এনে আদাৰৱাইজ ইমান দৰকাৰ না আপুনি নিজেই পাৰিব হা আৰু কি ওলাব দিছে এতেকে ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় কিমান হৈ যাব 5s by 5s তাৰ মানে ওপৰত যিমান গৈছে সিমান তলতো আহিছে না গতিকে
5s এইখিনি 5 সেকেন্ড লাগিল, এইখিনি 5 সেকেন্ড, 5 + 5 কিমান হৈ যাব 10 সেকেন্ড, গতিকে 10s এইটো স্মল s দিব হা, স্মল s 10s স্মল s, ঠিক আছে। সো 10 সেকেন্ড লাগিব মুঠ টাইম, মুঠ সময়, ওকে। কাৰণ 5 সেকেন্ড লাগিছে ওপৰৰ ফালে যোৱাৰ কাৰণে বলটো, আকৌ 5 সেকেন্ড লাগিব তলৰ ফালে নামাৰ কাৰণে, 5 + 5 10 সেকেন্ড হ'ল, ঠিকে আছে, ক্লিয়াৰ। নেক্সট সুধনৰ কুৱেশ্যনটো চাবচোন আপোনালোকে। 90.6 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হৈছে হা। চ' মাটিৰ স্পৰ্শ কৰাৰ আপোনাৰ আগমুহূৰ্তলৈকে ইয়াৰ অন্তিম বেগ কিমান হ'ব, নহয় ওলাব দিছে, ঠিক আছে। চ' ইয়াতে চাবচোন আপোনাৰ 14 নম্বৰটো, যিটো বস্তু এটা স্তম্ভৰ পৰা ওপৰৰ তলৰ পৰা পেলাই দিছে, ওপৰৰ পৰা তললৈকে পেলাই দিছে, এই স্তম্ভটো এটা শিলগুটি ওপৰত আছিল, তাৰে পৰা মই পেলাই দিলোঁ, তে তলৰ ফালে গৈ আছে, গতিকে জিটো কি হ'ব, ধনাত্মক হ'ব। এইটো চাপোজ জি হয়, জিটো কি হ'ব, ধনাত্মক হ'ব। যেতিয়া মই বস্তুটো ওপৰলৈকে পেলাই দিম নহয়, যেতিয়া ওপৰলৈকে পেলাম তেতিয়া জিটো কিমান হৈ যাব, মাইনাছ হৈ যাব হা। যদি তললৈকে পেলাওঁ তেতিয়া জিটো কিমান হ'ব, প্লাছ হ'ব, ঠিক আছে। এইখিনি বস্তু মনত ৰাখিব। ইয়াৰ আগৰ পাছত যিবোৰ বস্তুটো ওপৰলৈকে বলটো পেলাই দিছিল, গতিকে জি মাইনাছ হৈ গৈছিল, আৰু ইয়াতে কি হৈছে, জি2 প্লাছ হৈছে, জি2 প্লাছ থাকিব, S2 প্লাছ থাকিব, S কিমান উচ্চতা দিছে 19.6 মিটাৰ। ফৰ্মুলাটো কি আছে এইটো বস্তু লিখিব নালাগে, ইয়াতে মই দিছোঁ v² = u² + twice gs, অ'কে। ফৰ্মুলাটো আছিল নহয় AS, এই জাগাত মই জি লিখিছোঁ, বাকী S2 S লিখিছোঁ হা। জি বুলি কিয় দিছোঁ, কাৰণ আপুনি ইজিলি বুজি পাব বস্তুটো, কাৰণে জি বুলি দিছোঁ, আদাৰৱাইজ এ আৰু জি সেম, অ'কে। চ' v² হ'ব, ইউটো কি হ'ব, 0 হৈ যাব, ইয়াৰ পৰা বস্তু পেলাই দিছেতো, গতিকে ইউটো কি হৈ যাব, 0, অ'কে। ইউ কিমান হৈ যাব, 0, আৰু ভিটো মোৰ ওলাব দিছে, অ'কে। চ' ইউটো 0 হৈ গ'ল, টুৱাইচ জি মানে 9.8, এছ মানে কিমান হৈ গ'ল 19.6, সলভ কৰি পেলাই দুটা 4.16 পাইছোঁ, আৰু v² গুচালে স্কুৱেৰ ৰুট এটা আহি গ'ল, স্কুৱেৰ ৰুট মান কিমান পাম 19.6 মিটাৰ পাৰ ছেকেণ্ড। চ' দিছ ইজ দ্য আনচাৰ। গতিকে মই ফাইনেল ভেলচিটি কিমান পালোঁ, মই বেগটো 19.6 মিটাৰ পাৰ ছেকেণ্ড পালোঁ, ঠিক আছে। নেক্সট 15 নম্বৰ কুৱেশ্যনটো চাবচোন। 40 মিটাৰ পাৰ ছেকেণ্ডৰ বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিওৱা হয়, এতিয়া ওপৰৰ ফালে পেলাই দিছোঁ, ওপৰৰ ফালে যোৱা মানে কি, জিটো এতিয়া নেগেটিভ হৈ যাব, ঠিক আছে। ইয়াতে জি কিমান হৈ যাব, নেগেটিভ, ইয়াতে জিটো কিমান আছিল, পজিটিভ আছিল, ইয়াতেও বস্তুটো ওপৰলৈ গৈছে, ইয়াতে জি কিমান হৈ যাব, নেগেটিভ হৈ যাব, ঠিক আছে। চ' কি হৈ গ'ল, জিৰ মান আপোনাৰ 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ধৰি শিলগুটিটো সৰ্বোচ্চ কিমান উচ্চতালৈ উঠিব ওলোৱা, আৰু শিলগুটিটোৰ মুঠ সৰল আৰু ই অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান, সেইখিনি ওলাব দিছে, ঠিক আছে। ইয়াতে চাবচোন আপোনাৰ, যিহেতু বস্তুটো ওপৰৰ ফালে মই উলম্বভাৱে পেলাই দিছোঁ, গতিকে ইয়াতে কি হৈ যাব, আপোনাৰ জিটো মাইনাছ হৈ যাব, ঠিক আছে। জিটো মাইনাছ ধৰিছোঁ, ইয়াতে দি আছে 10 ধৰিব দিছে, গতিকে মই 10 বুলি ধৰিলোঁ, -10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, ঠিক আছে। অন্তিম বেগ ইয়াতে প্ৰাৰম্ভিক বেগ কিমান হৈ যাব, 40 মিটাৰ পাৰ ছেকেণ্ড হ'ব, কাৰণ ইমান বেগেদি মই কি কৰিছিলোঁ, উলম্বভাৱে এটা বস্তুটো ওপৰত পেলাই দিছিলোঁ, গতিকে ইউটো কিমান হৈ যাব, 40, আৰু ভিটো যে আছে 0 হৈ যাব। কিয় 0 হৈ যাব, কাৰণ বস্তু ওপৰৰ ফালে পেলাই দিছোঁতো, আৰু সৰ্বোচ্চ মানে বহুত ওপৰলৈ গৈছে, গতিকে এইটোতো মই ক'ব নোৱাৰোঁ অন্তিম বেগ কি, গতিকে কি হৈ যাব, 0 হৈ যাব, ওপৰৰ ফালে গতি কৰিছে, আৰু ত্বৰণটো কি হৈ যাব, -10 হৈ যাব, কাৰণ বস্তুটো ওপৰৰ ফালে গতি কৰিছে হা। এতিয়া মই ইয়াতে H ওলাব দিছে, কিমান উচ্চতালৈ গৈছে ওপৰত হা। ত' H টো ওলাব দিছে, ফৰ্মুলাটো কি আহি যাব, 3rd নম্বৰটো আহি যাব, v² = কি আছিল, u² + twice, আপোনাৰ ফৰ্মুলাটো আছিল নহয়, v² = u² + twice gh, নহয়। চ' এইটো ইয়াতে সেই ফৰ্মুলাটো ইয়াতে পাইছোঁ, গতিকে এই u² ইফালে গ'লে কি হৈ যাব, v² - u² = কিমান হৈ যাব, twice gh, অ'কে। এতিয়া মানটো ইয়াতে পাই দিলোঁ, v - 0 হৈ গ'ল, 0² - u মানে হৈ গ'ল 40, নহয়, আৰু 40ৰ বৰ্গ সমান টুৱাইচ জি মানে আছিল কিমান, -10, হয়নে, -10, আৰু H2 ওলাবই দিছে, গতিকে এইটো কিমান হৈ যাব, আনচাৰটো তেতিয়া H মান ওলাম মই, কিমান হ'ব, এইটো মাইনাছ হৈ গ'ল, এইটো নহয়, গতিকে এইটো 2 × 10 = 20 তলত নামি গ'ল, মাইনাছ, আৰু এইটো কিমান হৈ যাব, -4 বৰ্গ 16, এটা 0 আছে, দুটা 0 হৈ গ'ল, এইটো 0 কাটা গ'ল, মাইনাছ কাটা গ'ল, 80 হৈ যাব, 2 × 8 = 16, 80। H মানে কিমান পালোঁ মই, 80, বস্তু যিমান ওপৰত গৈছে সিমান আৰু তলতো আহিব, গতিকে 80 × 80 কিমান হৈ যাব, 160 মিটাৰ হা। মুঠ অতিক্ৰম কৰা দূৰত্ব কিমান হৈ গ'ল, 160, আৰু যিহেতু বস্তু য'ৰ পৰা আৰম্ভণি কৰিছিল, ইয়াৰ পৰা মই পেলাই দিছিলোঁ নহয় বস্তু এটা, আকৌতো ইয়াতে আহিব, গতিকে সেইকাৰণে ইয়াৰে আপোনাৰ শিলগুটিটোৰ যে আপোনাৰ মুঠ সৰল শূন্য হ'ব, অ'কে। তাৰমানে শিলগুটিটো মুঠ অতিক্ৰম কৰা দূৰত্ব কিমান হৈ যাব, মুঠ হৰণ যে আছে, হৰণ, হয়নে, হৰণ মানে কি, ডিছপ্লেচমেণ্টটো য'ৰ পৰা আৰম্ভণি কৰিছিল আকৌ তাতে আহিলে, গতিকে 0 হ'ব হৰণটো, ঠিক আছে।
আৰু মুঠ হৰণটো কি হ'ব 0 হ'ব কাৰণ বস্তু য'ৰ পৰা আৰম্ভণি কৰিছিল আকৌ ইয়াতে আহি পৰি গ'ল সো দ্যাট উইল বি হৰণ উইল বি বাট 0 ডিসপ্লেসমেন্ট উইল বি 0 কাৰণ শিলগুটিটো আকৌ একেই বিন্দুত ঘূৰি আহিছে ঠিক আছে ক্লিয়াৰ হৈছে কথাটো ঠিক আছে নেক্সট আমি কোৱেশ্চন 16 টো চাম 16 কি সুধিছে ইয়াতে পৃথিৱী আৰু সূৰ্যৰ মাজত বাহাকৰ্ষণ বলটো ওলাব দিছে যদি তাতে আপোনাৰ পৃথিৱীৰ ভৰ আছে ইমান আৰু সূৰ্যৰ বল দিছে ভৰ দিছে ইমান আৰু দুটাৰ দূৰত্ব দিছে ইমান ঠিক আছে তো দিয়া আছে আগতে মই কি লিখিম যে পৃথিৱীৰ ভৰ হা পৃথিৱীৰ ঠিক আছে ভৰ ওকে এটো হৈ যাব m e কিমান দিছে নো এটো মই জানো 6 * 10^24 কিমান কেজি নহয় আকৌ সূৰ্যৰ ভৰ হা সূৰ্যৰ ভৰ ঠিক আছে এটো m s কিমান হৈ যাব এটো দিয়া আছে 2 * 10^30 কেজি ওকে আৰু দূৰত্ব দিয়া আছে দুইটাৰ দূৰত্ব r কিমান দিছে নো 1.5 * 10^11 ঠিক আছে মিটাৰ গতিকে ওলাব দিছে কিনো সিহঁতৰ মাজত মহাকৰ্ষণ বল মানে F মই জানো F is G M E into M S by R square ওকে G এর ভ্যালু মই জানো কিমান 6.7 * 10^-11 মই আপোনাক আগতে কৈছিলো যে G এর ভ্যালুটো মনত মুখস্থ ৰাখিব যদি G এর ভ্যালু যাওক কোশ্চেনত দিয়া নাই কিন্তু G এর ভ্যালুটো মই জানিব লাগিব না সো 6.7 * 10^-11 আপনার কিমান আছিল নো kg ইনভার্স স্কয়ার ঠিক আছে সো মানটো মই বহাই দিলো এতে মই একক বিলাক লিখি দিয়া নাই হা কাৰণ বহুত কমপ্লেক্স হৈ যায় পিছত me দিছে 6 * 10^24 আৰু ms দিছে কিমান 2 * 10^30 ঠিক আছে r স্কয়ার r মানে কিমান আছে 1.5 * 10^11 হোল স্কয়ার ঠিক আছে তে এইটো সলভ কৰিলে কিমান পাবো 35.57 * 10^21 আৰু f2 নিউটন হ'ব ঠিক আছে সো এইখিনি সলভ মই কৰি দিম দেখো কাৰণ বাকিখিনি আপোনালোকে নিজেও পাৰিব এইটো পূৰণ কৰিব এইটো 6 * 2 = 12 পূৰণ 6.7 * 6 6 2 12 ঠিক আছে আৰু এইটো কি আছে -11 + 24 + 30 কিমান হৈ যাব 54 by 1.5 * 1.5 * 10^22 হৈ যাব হয়নে এতিয়া এইটো সলভ কৰিলে কিমান পাব আপোনালোকে সো যিমান পাব আপোনালোকে এইখিনি ইয়াতে লিখি লওক ঠিক আছে 6.7 * 12 নহয় বাই এইটো 2.25 হৈ যাব নহয় 15 বৰ্গ কিমান 225 দশমিক আছে 2.25 হৈ যাব ইনটু 10 টু পাৱাৰ এইটো -11 + 54 কিমান হৈ যাব এইটো 4 - 1 3 আৰু 5 - 1 4 এইটো প্লাস এইটো উপৰ গলে -22 হৈ যাব নহয় গতিকে কিমান হৈ যাব 21 এইখিনি হৰণ কৰিলে আপোনালোকে পাব 35.57 * 10 টু পাৱাৰ কিমান হৈ যাব এইটো 21 পাব নহয় সো 10^21 নিউটন ওকে বুজি পাইছে বস্তুটো কেনেকৈ সলভ কৰিছো মই এনে বস্তুটো কৰি দেখাই দিছো আপোনালোকে নিজেও পাৰিব এইখিনি কথাটো ঠিক আছে এইখিনি ঠিক কৰিব হা 70 নম্বৰ কোৱেশ্চন চাবচোন আপোনালোকে কি কৈছে ইয়াতে যে 100 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা আপোনাৰ শিলগুটি এটা পৰিবলৈ দিয়া হ'ল ঠিক আছে আৰু একে সময়তে কি অন্য এটা শিলগুটি 25 মিটাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলোৱা হ'ল কেতিয়া আৰু কত শিলগুটি দুটা মানে ভেটাভেটি কৰিব মানে মিলামিলি হ'ব হা সো বস্তুটো কেনেকুৱা আছে দেখাত চাওকচোন ইয়াতে ঠিক এটা সময়ত আপোনাৰ কি হৈছে এটা শিলগুটি ওপৰৰ পৰা তলত মই পেলাই দিলো ঠিক আছে তলৰ ফালে গৈ আছে ওকে আৰু ঠিক এটা সময়ত আপোনাৰ মই কি কৰিছো এটা শিলগুটি মই ওপৰলৈ পেলাই দিলো যেতিয়া ওপৰলৈ পেলাই দিলো জিৰ মান কিমান হৈ যাব মাইনাস হৈ যাব আৰু যেতিয়া এইটো তললৈকে আহি আছে তাৰ মানে জিৰ মান কিমান হৈ যাব প্লাস হ'ব ঠিক আছে এতিয়া ইয়াৰে কাৰণে আপোনাৰ এই দুটা দূৰত্ব কিমান আছে টোটাল 100 মিটাৰ হৈ দিছে নহয় আপোনাৰ মাটিৰ পৰা যিমানখিনি ওপৰলৈ গৈছিল বলটো এইটো দুটাৰ দূৰত্ব আছে 100 মিটাৰ ঠিক আছে আৰু এতে কৈছে যে যেতিয়া বস্তুটো ওপৰৰ পৰা আহি আছিল তললৈকে তেতিয়া আপোনাৰ কিমান হৈছিল নো সময়টো কিমান লাগিছে যত মানে হতে ভেটাভেটি কৰিছে তাৰে মই ধৰি লৈছো এইটো চাই লওক ধৰা শিলগুটি দুটা 30 সেকেন্ডৰ পিছত ভূমিৰ পৰা x দূৰত্বত মিলিত হ'ব মানে দুটা মিলামিলি কৰিব হা তো সময়টো মই ধৰিলো এটা t ঠিক আছে t বুলি ধৰিলো আৰু ত্বৰণটো হৈ যাব 10 ঠিক আছে আৰু হাইট মানে দূৰত্ব হৈ যাব 100 - u ঠিক আছে আকোন এটা চাওকচোন আপোনাৰ h ফৰ্মুলাটো কি আছিল ইয়াতে প্ৰাৰম্ভিক যেটো বস্তুটো ওপৰৰ পৰা মই তলত পেলাই দিছো ঠিক আছে তো ইয়াতে u টো কিমান হৈ যাব 0 হৈ যাব ইয়াৰ পৰা যেতিয়া মই বস্তুটো পেলাই দিম তেতিয়া u টো কিমান হৈ যাব 0 হৈ যাব সো u মান 0 হ'ল ঠিক আছে সো ফৰ্মুলাটো কি আছে h = ut + half of gt square নহয় ইয়াতে h মানে কিমান হ'ব 100 - x ঠিক আছে সমান কি হ'ব u মানে কিমান হ'ব আপোনাৰ 0 মই অলৰেডি গলো ইয়াতে u মান 0
সো 0 into t plus half g মানে 10 হৈ গ'ল g মানে 10 মিটার পার সেকেন্ড 10 t স্কয়ার টু t স্কয়ার হল থাকে এটু 0 হৈ যাব আর এটু 2 গুণ 2 2 5 গুণ 10 সো 5t স্কয়ার সো 100 minus x গলি কিমান হৈ যাব 5t স্কয়ার হল ঠিক আছে এটু এটা ক্ষেত্ৰটো মই ওলাইছো अगेन মই যে তলৰ ফালৰ পৰা ওপৰ বলটো পেলাই দিলো নহয় সেইখিনিৰ কাৰণে u টো আপোনাৰ কিমান দিয়া আছে 25 মিটাৰ পাৰ সেকেন্ড সো u টো প্ৰাৰম্ভিক বেগটো কিমান হৈ যাব 25 মিটাৰ পাৰ সেকেন্ড কাৰণ মই ইয়াৰ পৰা তলৰ পৰা ওপৰত পেলাইছিলো বলটো ঠিক আছে এটা ওপৰত পেলাম এটা u টো এটু ধৰা হ'ব 25 u টো 25 হল আৰু t টো t নিচিনাই হ'ব কাৰণ মই তো নাজানো আৰু আপোনাৰ কি বুলি কয় t টো মই t বুলি ধৰিলো হা আৰু g টো কিমান হৈ যাব মাইনাস যাব ওপৰৰ ফালে গলে g টো মাইনাস হৈ যায় -10 মিটাৰ পাৰ সেকেন্ড হৈ গল হা আৰু h টো হৈ যাব x এবাৰ মোৰ x মান ধৰিলো যে তলৰ পৰা ওপৰলৈকে x দূৰত্ব গৈছে সিহঁতে মিলামিলি কৰিছিল হা তাই ঠিক ut plus half gt square x h মানে কিমান হৈ যাব x মই ধৰিছো অলৰেডি ইয়াতে নহয় আৰু u মানে 25 t মানে t plus half to half g মানে -10 হ'ব -10 ধৰিছিলো না -10 আৰু t square to t square থাকি গল ঠিক আছে এটা x = 25t plus প্লাস মাইনাস অপশন ইয়াতে 2 1 গুণ 2 2 5 গুণ 10 হ্যাঁ সো -5 হৈ যাব আৰু t স্কয়ার ওকে সো x = কিমান হৈ গল 25t - 5t স্কয়ার ঠিক আছে এতিয়া 25t এই বস্তু এফালে গলে -x হ'ব এটো বস্তু এফালে গলে কিমান হ'ব 5t স্কয়ার গতিকে এটো ধনাত্মক হৈ গল 5t স্কয়ার সমান কি হৈছে মোৰ 25t - x ওকে ক্লিয়ার এখিনি এটা 1 আৰু 2 এটো 2 ধৰিলো আৰু মান পাইছো গতিকে এখিনি সমান কি হৈ যাব এখিনি হৈ যাব সো 100 - x সমান কি মান হ'ব 25t - x ওকে এই 25t মানে কিমান হৈ যাব এই 100 ঠিক আছে এটো -x কাটা গল সো t মানে কিমান হৈ যাব 4 সেকেন্ড ঠিক আছে t মানে কিমান হৈ যাব 100 মাইনাস সরি বাই এই 25 তো তলত আহি যাব বস্তু এগুণ 25 25 4 গুণ 100 তো 4 সেকেন্ড ঠিক আছে তো t মান কিমান পালো মই 4 সেকেন্ড পালো এটা x = মোৰ কিমান আছিল নো আগতে মই ধৰিছিলো নহয় x = কিমান আছিল মোৰ এটো বস্তু x = 25t - 5t স্কয়ার ইয়াতে t মান বহাই দিম মই t মানে কিমান পালো 4 সো 25 * 4 - 5 * 4 স্কয়ার ঠিক আছে এটো 4 স্কয়ার হ'ব হা তো 4 গুণ 100 মাইনাস ঠিক আছে সো 5t স্কয়ার হল ঠিক আছে এতিয়া এটো 4 বর্গ হলো 5 গুণ 80 হা সো 100 100 পৰা 80 বিয়োগ কৰিলে কিমান হৈ যাব 20 হৈ যাব নহয় গতিকে মোৰ নিৰ্ণয় কৰিবলগীয়া সময়টো কিমান হৈ গল 4 সেকেন্ড ওকে আৰু দূৰত্ব কিমান হৈ যাব এটো 20 পালো মই নহয় গতিকে x সমান 20 পালো গতিকে আপনার 100 - x কিমান হৈ যাব 100 - 20 সমান 80 গতিকে দূৰত্ব কিমান হৈ যাব 80 মিটার ওকে যত মানে হতে লগ লাগিব ঠিক আছে গতিকে এটো কিমান হৈ যাব 20 নহয় এখিনি 20 হৈ যাব ঠিক আছে এখিনি 20 হৈ গল আৰু এটো হৈ গল 4 সেকেন্ড নহয় সময়টো কিমান হৈ গল 4 সেকেন্ড আৰু দূৰত্ব কিমান হৈ যাব সরি এটো 20 হল না 20 টো 20 লিখক 80 কিয় দিছো মই সো এটো 20 মিটার হৈ যাব সো দূৰত্ব কিমান হৈ যাব 20 মিটার আৰু সময়টো হৈ যাব 4 সেকেন্ড ঠিক আছে 4 সেকেন্ড ঠিক আছে বস্তুটো আৰু কৰি পেলাই ধুনীয়াকৈ দেখাই দিছো মই ইয়াতে চাওকচোন আপোনালোকে এইটো ফৰ্মুলা আপোনালোকে জানে ইয়াতে মানকেইটা বহাই দিছো য'ত u মানে 0 হল g মানে 10 হল আৰু বাকি t টো t থাকি গল হেনেকে মই এখিনি পালো अगेन যেতিয়া বস্তুটো ওপৰলৈকে যাব g মাইনাস হৈ যাব সো মাইনাস দিলু আৰু u টো 25 হৈ যাব বাকি সব হেনেকে থাকিব গতিকে ইয়াৰ পৰা মই কি কৰিছো 5t স্কয়ার ইফালে এৰি দিছো কাৰণ দুই ফালে 5t স্কয়ার আনিছো গতিকে যাতে সমান কৰি পেলে মই x ৰ মানে সরি t ৰ মান ওলাব পাৰিম ঠিক আছে তো দুটা সমান কৰি পেলে মই t ৰ মান পালো 4 সেকেন্ড এই মানটো মই এতে বহাই দিলো এখিনিত ঠিক আছে ইয়াতে বহাই দিলো 3 বুলি দিয়ক সো 3 মানে এখিনি ওকে সো ইয়াতে মই x মান বহাই দিলো মান বহালে মই কিমান পাইছো 20 নহয় সো x মান কিমান পালো মই 20 মিটার গতিকে নিৰ্ণয় কৰিবলগীয়া সময়টো হল 4 সেকেন্ড দূৰত্বটো হল 20 মিটার ওকে এতিয়া আমি 18 নম্বৰ কোৱেশ্চনটো চাম কি কৈছে ইয়াতে 18 নম্বৰটো উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা হা ভিল গুটি এটা 6 সেকেন্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল ঠিক আছে প্ৰথমমুখী প্ৰক্ষেপ হৈ গলোৱা ইয়াৰ আৰণ কৰা সৰ্বোচ্চতা লোৱা 44 সেকেন্ড পিছত ইয়াৰ অৱস্থানটো ওলোৱা হয়নে সো নিৰ্ণয় কৰিব দিছে এতিয়া সো এতিয়া চাওকচোন আপোনালোকে যেহেতু বস্তুটো ওপৰৰ ফালে গ'ল ঠিক আছে আকৌ বস্তুটো তললৈ নামি আহিল কৈছে এখিনি 6 সেকেন্ড লাগিছে তেনেহলে 3 সেকেন্ড ওপৰৰ ফালে যাব
টাইম লাগিব, 3 ছেকেণ্ড কি লাগিব, তলৰ ফালে আহোঁতে 3 ছেকেণ্ড টাইম লাগিব, মুঠতে ছেকেণ্ড টাইম লাগিল। গতিকে টি কিমান হৈ যাব, টি ইজ ইকুৱেল টু 3 ছেকেণ্ড হৈ যাব। ঠিকে আছে, গতিকে সৰ্বোচ্চ উচ্চতা যাব লাগিব, গতিকে সময়টো দৰকাৰ হয় কিমান, টি ইকুৱেল টু সময়টো কিমান দৰকাৰ হ'ব, টি ইজ ইকুৱেল টু 6/2 মানে 6 2 দি হৰণ কৰিলে 3 ছেকেণ্ড পাম। ঠিকে আছে, এইখিনি 2 দি হৰণ কিয় কৰিছোঁ, কাৰণ ওপৰৰ ফালে যিমান গৈছে ইমান সময় তলৰ ফালে আহোঁতে লাগিব, গতিকে দুটা সমান সময় লাগিব। চ' 6 মানে কি, দুটা আধা যদি কৰি দিওঁ, চ' 6/2 ইকুৱেল টু 3 হ'ব, 3 ছেকেণ্ড লাগিল। আৰু যিহেতু বস্তুটো মই ওপৰৰ ফালে পেলাই দিছোঁ, চ' ভিটো কিমান হৈ যাব, উচ্চতা একেবাৰে 0 হৈ যাব হা। আৰু এইটো কিমান, এ মানে জি হা, এইটো ওপৰৰ ফালে যিহেতু গৈছে, ওপৰৰ ফালে গ'লে জিটো মাইনাছ থাকে হা, চ' সেইকাৰণে জি মাইনাছ 9.8 হ'ল। ঠিক আছে, চ' ভি ইজ ইকুৱেল টু ফৰ্মুলা কি আছে, ইউ প্লাছ এ টি। এতিয়া ফৰ্মুলাত মই ভিৰ মান 0 পালোঁ, ইউ মানে ইউ ধৰিলোঁ, এতিয়া মই নাজানো, আৰু এ মানে মাইনাছ 9.8 আৰু টি মানে 3 ধৰিলোঁ, গতিকে ইউ সমান কিমান পালোঁ মই, এই ইউটো সমান এই মাইনাছ এইখিনি বস্তু এইফালে গ'লে প্লাছ হৈ যাব, ইউ সমান এইখিনি পূৰণ কৰি 929.4 মিটাৰ পাৰ ছেকেণ্ড পালোঁ। ঠিক আছে, গতিকে বেগটো মই পালোঁ কিমান, ইউটো আপোনাৰ 29.4। ঠিক আছে, এতিয়া গতিকে মোৰ এইখিনি হ'ল নহয়, ইউটো হ'ল মোৰ কিমান 29.4 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া মোৰ 2 নম্বৰটো কি ওলাব দিছিল, আৰু কাষৰ বস্তু উচ্চতা। এতিয়া মই কি কৰিম, ফৰ্মুলাটো মোৰ কি আছিল, ভি স্কুৱেৰ ইজ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ টুৱাইজ এ এছ। ঠিক আছে, এতিয়া ইয়াতে আপোনালোকে চাওকচোন, যিহেতু বস্তুটো আপোনাৰ ফৰ্মুলাটো এইটো আছিল, চ' ইয়াৰ পৰা কি হৈ যাব, টুৱাইজ এ সমান কিমান হৈ যাব, ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ হৈ যাব হয়নে, আৰু টুৱাইজটো তলত নামি যাব, তেতিয়া এছৰ মান ওলাব পাৰিম হয়নে। এইখিনি চাওকচোন, আপোনাৰ টুৱাইজ এ এছ সমান কি হৈ যাব, ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। অ'কে, ইয়াৰে পিছত কি হ'ব, এছ ইকুৱেল টু ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ বাই টুৱাইজ এ। ঠিকে আছে, এইখিনি এইটো ফৰ্মুলা ইয়াতে পালোঁ। অ'কে, ইয়াতে মানকেইটা বহাই দিলোঁ, ভি মানে 0 হ'ল, ইউ মানে কিমান আছিল মোৰ, এইটো 29.4 স্কুৱেৰ আছে, গতিকে 2 বাৰ পূৰণ গৈছে, মাই 2। এই মানে চাওকচোন, যিহেতু বস্তুটো মোৰ ওপৰৰ ফালে গতি কৰিছে, গতিকে ওপৰৰ ফালে গতি কৰিলে এইটো কি হৈ যায়, মাইনাছ হৈ যায় হা, চ' মাইনাছ 9.8 হ'ল। অ'কে, চ' এইখিনি মানে চল্ভ কৰি পেলাই মই কিমান পালোঁ, 44.1 মিটাৰ। গতিকে উচ্চতা কিমান হ'ল, 44.1। এতিয়া মোৰ ওলাব কি 4 ছেকেণ্ডৰ পিছত হা, ইয়াৰ অৱস্থান নিৰ্ণয় কৰিব দিছে, 4 ছেকেণ্ড হ'ব। ঠিক আছে, 4 ছেকেণ্ডৰ বস্তুটো অতিক্ৰম কৰি দূৰত্ব কিমান হ'ব, S1 ইকুৱেল টু UT প্লাছ হাফ AT স্কুৱেৰ, ইটো প্লাছ হ'ব হা, UT প্লাছ হাফ AT স্কুৱেৰ। ঠিক আছে, চ' ইয়াতে আপোনাৰ কিমান হ'বনো, আচ্ছা এইটো 44 ছেকেণ্ড আছে। ঠিক আছে, এইটো 44 দিবই, কুৱেশ্যনত 44 আছে। চ' মই কি কৰিলোঁ, এছ সমান কিমান হ'ব, ইউ মানে কিমান আছে 29.4 বহাই দিলোঁ, টি মানে কিমান আছিল মোৰ হা, কুৱেশ্যনত দি আছে 44 ছেকেণ্ড। অ'কে, 44 ছেকেণ্ড বহাই দিলোঁ, প্লাছ হাফ, যিটো বস্তুটো ওপৰৰ ফালে গতি কৰিছিলোঁ, গতিকে ইয়াতে এ মাইনাছ হৈ যাব, গতিকে মাইনাছ হাফ এ মানে 9.8 হৈ যাব। মাইনাছটো বুজি পাইছেনে কিয় আহিছে, কাৰণ ইয়াতে এ মানে কি আছে, মাইনাছ 9.8 আছে। ঠিক আছে, কাৰণ বস্তুটো ওপৰৰ ফালে মই পেলাই দিছোঁ, ওপৰৰ ফালে পেলোৱা মানে কি, জিটো মাইনাছ, গতিকে মাইনাছ 9.8 হ'ল। অ'কে, আৰু টি স্কুৱেৰ মানে কি 44 × 44। অ'কে, এতিয়া এইখিনি এইকলো যি 9.8 ধৰা হৈছে, এইখিনি আপুনি জানে, মই অলৰেডি কৈ দিছোঁ, গতিকে এইটো নকলেও হ'ব হা, এইখিনি নিলিখিলেও হ'ব। ঠিক আছে, এতিয়া চাওকচোন, এইখিনি চল্ভ কৰি পেলাই মই কিমান পালোঁ, মাইনাছ 81.8। গতিকে আপোনাৰ সময়টো যদিও মাইনাছত আহিছে, দূৰত্বটো কিন্তু কেতিয়াও দূৰত্ব মাইনাছত নাথাকে হা। গতিকে মই কি কৰিম, প্ৰক্ষেপণৰ ইমান ছেকেণ্ডৰ মানে 40 ছেকেণ্ডৰ মূৰত কি হ'ব, বস্তুটো প্ৰথম গাড়ী অৱস্থানৰ পৰা ইমান 8192.8 মিটাৰ তলত অৱস্থান কৰিব। অ'কে, বুজি পাইছে কথাটো। নেক্সট চাওকচোন, 19 নম্বৰ কুৱেশ্যন কি কৈছে, তৰলত আপোনাৰ নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্ৰিয়া কৰিব হয়নে, প্লাবিতা বলে আপোনাৰ তলৰ পৰা ওপৰৰ মানে লম্বভাৱে কাম কৰেতো, গতিকে তলৰ নিমজ্জিত বস্তুৰ ওপৰত কি হ'ব, প্লাবিতা বলে লম্বভাৱে ঊৰ্ধ্ব দিশত ক্ৰিয়া কৰে। চাপ'জ এইটো এটা বাচন আছে, বিকাৰ, ইয়াতে পানী আছে, কিবা এটা বস্তু যদি আপুনি ইয়াতে পেলাই দিছে, তেতিয়া আপোনাৰ প্লাবিতাই কি কৰিব, তলৰ পৰা ওপৰলৈকে ক্ৰিয়া কৰিব, মানে ঊৰ্ধ্বক্ৰমত বস্তুটো বল দিয়ে হা, ঊৰ্ধ্ব দিশত যেতিয়া বস্তুটো বল দিব, এইটো আপোনাৰ কি বুলি কয়, প্লাবিতা বুলি কয়। চ' এইটো কি হ'ব, লম্বভাৱে ঊৰ্ধ্ব দিশত। অ'কে, ঊৰ্ধ্ব দিশত ক্ৰিয়া কৰে। অ'কে, এইখিনি বস্তু মুখস্থ ৰাখিবই আপোনালোকে, যে প্লাবিতা কি কৰে, ঊৰ্ধ্বমুখী ক্ৰিয়া কৰে, ঊৰ্ধ্বমুখী দিশত কি হ'ব, বল দিব বা ক্ৰিয়া কৰিব হা, এইটো প্লাবিতা।
ঠিক আছে 20 নম্বৰটো কি কৈছে ইয়াতে পানীৰ তলৰ এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটাৰ পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে নহয় তো প্লাষ্টিকৰ ঘনত্বটো কি হয় আপোনাৰ পানীৰ ঘনত্বতকৈ কম হয় হা সেই গতিকে কি হয় প্লাষ্টিকৰ টুকুৰা এটা আকৌ পানীৰ পৃষ্ঠলৈ ঘূৰি আহে ওকে ঘনত্বৰ কথা আহি যায় ইয়াতে প্লাষ্টিকৰ ঘনত্বটো কি হ'ব পানীৰ ঘনত্বতকৈ কম থাকিব কম হ'লে কি হ'ব বস্তুটো আকৌ তালৈকে ঘূৰি আহিব হা নেক্সট 21 নম্বৰ কোৱেশ্চনটো কি দিছে ইয়াতে আপোনাৰ 50 গ্ৰাম ভৰৰ বস্তু এটাৰ আয়তন 20 নহয় সেন্টিমিটার কিউব যদি ঘনত্ব 1 গ্রাম পার সেন্টিমিটার কিউব হয় তাহলে বস্তুটো পানী উপঙিব নে ডুবিব কি হ'ব এটো ওলাব দিছে হা সো ইয়াতে চাবচোন আপোনালোকে ইয়াতে যে আপোনাক ওলাব দিছে এইটো ফৰ্মুলা মই অলৰেডি আপোনালোকক কিতাপত দেখুৱাই দিছিলোঁ হা পেজ নম্বৰ 142 চাই ল'বচোন আপোনালোকে ঠিক আছে এইটো আপোনাৰ ইয়াতে চাবচোন প্ৰশ্নমতে কি হৈছে পানীৰ ঘনত্ব d = 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব আছে আৰু বস্তুটোৰ ভৰ কিমান দিছিলোঁ 50 গ্ৰাম ওকে এইটো 50 গ্ৰাম এইটো হ'ল আপোনাৰ মাছ ওকে আৰু বস্তুটোৰ আয়তন কিমান দিছিলোঁ 20 গ্ৰাম সেন্টিমিটাৰ কিউব এইটো হ'ল ভলিউম সো আমাৰ ঘনত্ব ফৰ্মুলা কি আছিল d = m/v হা মানে ভৰ বাই আয়তন ওকে ফৰ্মুলাটো কি আছিল ভৰ বাই আয়তন সো ভৰ মানটো কিমান আছে ভৰ মোৰ দিছে 50 আৰু আয়তন কিমান দিছে 20 এইটো কাটা গ'ল নহয় এইটো হৰণ কৰিলে কিমান হ'ব মই 2 × 4 1 2 5 × 10 সেইখিনি হ'ব হয়নে আৰু ইয়াৰ এককটো কি হ'ব গ্ৰাম বাই সেন্টিমিটাৰ কিউব সো মোৰ যেহেতু মই চাই আছো 2.5 আছে হা আৰু পানীৰ ঘনত্ব কিমান 1 মই জানো যেহেতু পানীৰ ঘনত্ব ঠিক আছে পানীৰ ঘনত্ব কিমান 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব যেহেতু আপোনাৰ বস্তুটোৰ ঘনত্ব বেছি হৈছে 2.5 হয়নে তো যেহেতু বস্তুটোৰ ঘনত্ব কি হয় বেছি হৈছে কাৰ পৰা পানীৰ ঘনত্বতকৈ হয়নে পানীৰ ঘনত্বতকৈ ঠিক আছে বস্তুটোৰ ঘনত্ব বেছি হৈছে পানীৰ ঘনত্বতকৈ পানীৰ ঘনত্ব মাত্ৰ 1 হয় আৰু বস্তুটোৰ ঘনত্ব মই পাইছোঁ 2.5 যেটো বেছি যেহেতু বস্তুটোৰ ঘনত্ব বেছি গতিকে ডুবি যাব ওকে দেখা গ'ল যে বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হোৱাৰ কাৰণে বস্তুটো পানীত ডুবি গৈছে ঠিক আছে ক্লিয়াৰ গতিকে বস্তুটোৰ ঘনত্ব বেছি হোৱাৰ কাৰণে বস্তুটো তলত ডুবি যাব পানীত হা আৰু পানীৰ ঘনত্ব মাত্ৰ 1 হয় ইয়াৰে আড়াই হয় গতিকে এর বেছি হৈছে গতিকে এইটো পানী ডুবি যাব ঠিক আছে মই কেনেকৈ ঘনত্বটো ওলাইছো d = m/v ফৰ্মুলা ইউজ কৰি পেলাই কৰিছো হা নেক্সট এতিয়া আমি ভিডিওটো লাষ্ট কোৱেশ্চনটো চাম আজি আমাৰ 22 নম্বৰ কোৱেশ্চনটো যে 500 গ্ৰাম ভৰৰ বন্ধ পেকেট এটা আয়তন 350 সেন্টিমিটাৰ কিউব হয় যে পানীৰ ঘনত্ব যদি 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব হয় তেনেহ'লে পেকেটটোৰ পানী উপঙিব নে ডুবিব হা আৰু অপসাৰিত হোৱা পানীৰ ভৰ ওলাব দিছে ঠিক আছে তো এতিয়া মই এইটো বস্তু কেনেকৈ ওলাম চাওকচোন আপোনালোকে মই জানো যে ঘনত্ব মানে কিমান ভৰ বাই আয়তন ঠিক আছে সো ইয়াতে দিয়া আছে মোৰ ভৰ কিমান 500 গ্ৰাম ঠিক আছে ভৰ কিমান পাইছোঁ মই 500 গ্ৰাম আৰু আয়তন কিমান দিছে মোৰ 350 ঠিক আছে এইটো 0 0 কাটা গ'ল নহয় এইখিনি 5 7 গুণ 35 5 10 গুণ গতিকে 10/7 পালোঁ এইখিনি হৰণ কৰিলে মই 1.43 পাম ঠিক আছে আৰু গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব ওকে এইখিনি হ'ল মোৰ ঘনত্ব এইটো হ'ল মোৰ ঘনত্ব কিহৰ ঘনত্ব পেকেটৰ ঘনত্ব এই যে বন্ধ কৰি এটা পেকেট মই পেলাই দিছিলোঁ সেই পেকেটৰ ঘনত্ব মই পালোঁ 1.43 আৰু পানীৰ ঘনত্ব কিমান দিছে 1 গতিকে এইটো বেছি যিহেতু মোৰ বস্তুটোৰ পেকেটৰ ঘনত্ব বেছি গতিকে পেকেটটো ডুবি যাব হয়নে অলপ আগতে ইয়াৰ এটা কুৱেশ্যন কৰাই দিছিলোঁ তাতে ডুবি গৈছিল কিয় তাৰো বস্তুটোৰ ঘনত্ব পানীতকৈ বেছি আছিল সেম ৱে ইয়াতে আৰু পানীৰ ঘনত্ব 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব যেহেতু বন্ধ পেকেটৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হয় গতিকে সেইকাৰণে পেকেটৰ পানীটো কি হ'ব ডুবিব হা আৰু বন্ধ পেকেটৰ আয়তন কিমান আছে 350 হয়নে ইয়াৰ আয়তন দিয়া আছে 350 সেন্টিমিটাৰ কিউব ওকে গতিকে পেকেটটোৱে অপসাৰিত কৰা পানী কিমান হ'ব ভৰ = v * ডেন্সিটি ঠিক আছে এইটো ডেন্সিটি মোৰ কিমান আছে পানীৰ ডেন্সিটি কিমান আছে 1 হয়নে নহয় পানীৰ ঘনত্বটো কিমান 1 আৰু মোৰ কি বুলি কয় পেকেটৰ আয়তন কিমান আছে 350 গতিকে ভৰ কিমান হ'ব 350 গ্ৰাম ঠিক আছে গতিকে পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান হ'ব 350 গ্ৰাম হ'ব এইটো আমাৰ আৰ্কিমিডিছ প্ৰিন্সিপল সমান হৈছে ঠিক আছে গতিকে অপসাৰিত কৰা পানীৰ ভৰ কিমান হ'ব 350 গ্ৰাম হ'ব ঠিক আছে এইখিনি মোৰ ভিডিওটো লাষ্ট কোৱেশ্চন মই এতিয়া প্ৰভাইড কৰিলোঁ যদি ভিডিওটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম বিল চেনেল প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আৰু যদি ভিডিওটো ভাল পাইছে মোৰ পঢ়োৱা টেকনিকটো বুজি পাইছে ভাল পাইছে দেন মোক প্লিজ কমেণ্ট কৰি জনাব থেংকছ ফৰ ৱাচিং জয় হিন্দ